এই ভিডিঅ'টিত ক্লাছ 6ৰ বিজ্ঞানৰ পাঠ্যপুথিখন আলোচনা কৰিবলৈ লোৱা হৈছে। এই পাঠ্যপুথিখনৰ প্ৰথমতে কনষ্টিটিউশ্যন অফ ইণ্ডিয়া, ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাটো দিয়া হৈছে। প্ৰিএম্বল প্ৰস্তাৱনাটোৰ বিষয়ে আমি আলোচনা নকৰোঁ। তাৰ পাছতে আমাৰ ভাৰতীয় সংবিধানত থকা ফাণ্ডামেণ্টেল ডিউটিছ, মৌলিক কৰ্তব্যসমূহ উল্লেখ কৰা হৈছে। এইসমূহো আমি এই ভিডিঅ'টোত আলোচনা নকৰোঁ। প্ৰথম চেপ্টাৰটোৰ নাম হৈছে খাদ্য। আমি ক'ৰ পৰা পাওঁ? ফুড। হুৱেৰ ডাজ ইট কাম ফ্ৰম? এই পাঠটো আলোচনা কৰাৰ আগতে আমি প্ৰথমতে এই পাঠটোত থকা কেইটামান ইংৰাজী শব্দৰ অৰ্থ জানি লোৱাটো নিতান্ত প্ৰয়োজনীয়। প্ৰথমে আমি সেইকেইটা আলোচনা কৰি লওঁ। ইয়াত যে ইনগ্ৰিডিয়েণ্টছ, তাৰ অসমীয়া অৰ্থ হৈছে উপকৰণ। ইডিবল, ইডিবল মানে হৈছে খোৱাৰ উপযোগী। নেক্টাৰ মানে হৈছে ফুলৰ মিঠা ৰস। স্পটেড চিডছ মানে গজালি মেলা বীজ। হাৰ্বিভোৰ মানে হৈছে তৃণভোজী। কাৰ্নিভোৰ মানে হৈছে মাংসভোজী। অমনিভোৰ মানে হৈছে সৰ্বভোজী। এইকেইটা শব্দৰ উপৰিও পাঠটোৰ ভিতৰত আৰু বিভিন্ন ধৰণৰ টান শব্দ আছে, সেইসমূহ আমি পাঠৰ ভিতৰত আলোচনা কৰিম। এতিয়া চাওক ইয়াত কি লিখিছে। ইয়াত লিখিছে, হোৱাট ডিড ইউ ইট এট হোম টুডে? হোৱাট ডিড ইউ ইট, তুমি কি খালা? এট হোম ঘৰত। টুডে মানে আজি। আজি তুমি ঘৰত কি খালা? ফাইণ্ড আউট হোৱাট ইয়'ৰ ফ্ৰেণ্ড এট টুডে। ফাইণ্ড আউট মানে হৈছে বিচৰাচোন। হোৱাট ইয়'ৰ ফ্ৰেণ্ড এট টুডে, তোমাৰ বন্ধুবিলাকে আজি কি খাইছিল? ডিড ইউ ইট দ্য চেম কাইণ্ড অফ ফুড য়েষ্টাৰডে এণ্ড টুডে? তুমি য়েষ্টাৰডে মানে কালি, টুডে মানে হৈছে আজি, কালি আৰু আজি চেম কাইণ্ড অফ ফুড মানে হৈছে একে ধৰণৰ খাদ্য খাইছিলেনে? উই অল ইট ডিফাৰেণ্ট কাইণ্ডছ অফ ফুড এট ডিফাৰেণ্ট টাইমছ। আমি সকলোৱে ডিফাৰেণ্ট কাইণ্ড অফ ফুডছ মানে বিভিন্ন ধৰণৰ খাদ্য এট ডিফাৰেণ্ট টাইমছ বিভিন্ন সময়ত খাওঁ। ইজ নট ইট, নহয়নে বাৰু? 1.1 ইয়াত লিখিছে ফুড ভেৰাইটি, খাদ্য ভিন্নতা। ইয়াত এক্টিভিটি এটা দিছে, এক্টিভিটি 1। এক্টিভিটি মানে হৈছে ক্ৰিয়াকলাপ। এক্টিভিটি 1ত কৈছে, আস্ক ইয়ৰ ফ্ৰেণ্ডছ ইন দ্য স্কুল এবাউট দ্য আইটেমছ দে উড বি ইটিং ডিউৰিং এ ডে। আস্ক ইয়ৰ ফ্ৰেণ্ডছ, তোমাৰ বন্ধুবিলাকক সোধা। ইন দ্য স্কুল স্কুলত, এবাউট দ্য আইটেমছ দে উড বি ইটিং ডিউৰিং এ ডে, যিসমূহ তেওঁলোকে এটা দিনত খায়। চি ইফ ইউ কেন অলছ' গেট দিছ ইনফৰ্মেশ্যন ফ্ৰম ফ্ৰেণ্ডছ ষ্টেইং ইন ডিফাৰেণ্ট ষ্টেটছ অফ ইণ্ডিয়া। এইটোও বিচৰা বা এইটোও চোৱা, যদি তোমালোকৰ লগত বেলেগ ষ্টেটৰ মানে বেলেগ ৰাজ্যৰ কোনোবা ষ্টুডেণ্ট আছে, তেওঁলোকৰ পৰাও ইনফৰ্মেশ্যন মানে তথ্যসমূহ গোটোৱা। লিষ্ট অল দ্য আইটেমছ ইন ইয়'ৰ নোটবুকছ। তোমালোকৰ নোটবুকছত সকলোবিলাক আইটেমৰ এখন লিষ্ট বনোৱা। এজ গিভেন ইন টেবুল 1.1। 1.1 এই তলত দিয়া টেবুল
ইয়াত তলত দিয়া টেবুল 1.1ত তোমালোকক এখন বনাবলৈ কৈছে। For as many friends as possible, মানে যিমান ফ্ৰেণ্ড তুমি বনাবলৈ বনোৱাৰ সম্ভৱ সিমান বনাবলৈ কৈছে। ইয়াত তোমালোকে নেমছ অফ ষ্টুডেণ্ট অব্লিক ফ্ৰেণ্ড, তোমালোকৰ বন্ধু নাইবা তোমাৰ ছাত্ৰ ছাত্ৰীৰ নামবিলাক লিখিবা আৰু এইফালে লিখিবা ইয়াত ফুড আইটেমছ ইটেন ইন এ ডে, এদিনত কি ধৰণৰ খাদ্য খালে। বিভিন্ন ধৰণৰ বেলেগ বেলেগ খাদ্য খাব, সকলোৱে একেবাৰেতো নাখায়, আৰু এইখন লিষ্ট তোমালোকে নিজে প্ৰস্তুত কৰিবা। There seems to be so many variety in the food that we eat. এইটো দেখিবলৈ পোৱা যায় যে আমি খোৱা খাদ্যত বহু ধৰণৰ ভিন্নতা থাকে। There seems to be so many variety, বিভিন্ন ধৰণৰ ভিন্নতা দেখিবলৈ পোৱা যায়। In the food, খাদ্যত, that we eat, যিবোৰ আমি খাওঁ। What are these food items made of? এই মেড অফ মানে সজা হয় বা বনোৱা হয়, মানে এই খাদ্যবস্তুবিলাক কিহেৰে হয়। What are these food items made of? Think about rice cooked at home. Think about rice মানে চাউলৰ কথা ভাবা, যিটো আমি ঘৰত ৰান্ধো, কুক মানে ৰন্ধা। We take raw rice and boil it in water. We take, আমি লওঁ raw rice মানে চাউল মানে নিসিজোৱা চাউলখিনিৰ কথা হৈছে, মানে ৰ শব্দটোৰ অৰ্থ হৈছে এইটো কেঁচামাল, এনেকুৱা ধৰণে কেঁচামাল বুজায়, যিটোৰ ব্যৱহাৰ কৰি আমি বিভিন্ন ধৰণৰ বস্তু সাজোঁ, সেইটো হৈছে কেঁচামাল। এইটো ৰ ৰাইচ মানে এইটো এই পানীত নিদিয়া চাউলটোৰ কথা কৈছে। এণ্ড বইল ইট, আমি সেই চাউলটোলৈ আমি বইল কৰোঁ ইন দ্য ৱাটাৰ, পানীত। জাষ্ট টু মেটেৰিয়েলছ, কেৱল মানে দুটা উপাদান, অৰ ইনগ্ৰিডিয়েণ্টছ বা উপকৰণ, আৰ নিডেড, প্ৰয়োজন হয়, টু প্ৰিপেয়াৰ এ ডিছ অফ বইল্ড ৰাইচ। ইয়াত বইল্ড ৰাইচ মানে অসমীয়াত ভাত বুলি ক'ব লাগিব। ভাত বনাবলৈ আমি কেৱল ইয়াত চাউল আৰু পানী দুটা ইনগ্ৰিডিয়েণ্টছ মানে উপকৰণৰ প্ৰয়োজন হ'ল। আকৌ পঢ়ি দিছোঁ মই বাক্যটো। থিংক এবাউট ৰাইচ কুক এট হোম। উই টেক ৰ ৰাইচ এণ্ড বইল ইট in water. Just two materials or ingredients are needed to prepare a dish of boiled rice. On the other hand মানে হৈছে অন্যহাতে। On the other hand, অন্যহাতে, some food items are made with many ingredients. কিছুমান খাদ্য আছে যিবিলাক ৰান্ধিবলৈ বিভিন্ন ইনগ্ৰিডিয়েণ্টছ মানে উপকৰণৰ প্ৰয়োজন হয়। টু প্ৰিপেয়াৰ ভেজিটেবল কাৰী, ভেজিটেবল কাৰী বনাব যে এই চব্জিৰে শাক পাচলিৰে বনোৱা বিভিন্ন কাৰী। উই নিড ডিফাৰেণ্ট কাইণ্ডছ অফ ভেজিটেবলছ, আমাক বিভিন্ন ধৰণৰ শাক পাচলিৰ প্ৰয়োজন হয়। চল্টৰ প্ৰয়োজন হয়, চল্ট মানে হৈছে নিমখ। স্পাইচেছ মানে হৈছে মছলা। অইল মানে হৈছে তেল, আৰু চ' অন, আৰু এই ধৰণৰ মানে। আকৌ পঢ়ি দিছোঁ। টু প্ৰিপেয়াৰ ভেজিটেবল কাৰী উই নিড ডিফাৰেণ্ট কাইণ্ডছ অফ ভেজিটেবলছ, চল্টছ, স্পাইচেছ, অইল এণ্ড চ' অন। আমাক ভেজিটেবল কাৰী বনাবৰ কাৰণে
আমাক ভেজিটেবল কাৰী বনাবৰ কাৰণে বিভিন্ন ধৰণৰ ভেজিটেবলছ মানে শাক পাচলি, নিমখ, স্পাইচিছ, অইল আৰু এই ধৰণৰ বস্তু প্ৰয়োজন হয়। ইয়াৰ পিছতে আছে এক্টিভিটি 2, ক্ৰিয়াকলাপ 2. Choose some of the items you listed in table 1.1 and try to find out what ingredients are used to prepare this. এই 1.1 তালিকাখনত থকা কেইটামান আইটেমছ তোমালোকক চিলেক্ট কৰিব দিছে। Choose some items you listed in table 1.1. তুমি টেবুল 1.1ত লিষ্ট কৰা দুটামান আইটেম তোমালোকক চইচ কৰিব দিছে। এণ্ড আৰু ট্ৰাই টু ফাইণ্ড আউট, আৰু এইটো বিচাৰি উলিয়াব দিছে হোৱাট ইনগ্ৰিডিয়েণ্টছ আৰ ইউজ, কি ধৰণৰ কি উপকৰণ তাত ব্যৱহাৰ কৰা হৈছে টু প্ৰিপেয়াৰ ডিছ, এই ফুড আইটেমছটো বনাবৰ কাৰণে। বাই ডিছকাছিং উইথ ইয়ৰ ফ্ৰেণ্ডছ, তোমাৰ বন্ধুবৰ্গৰ সৈতে আলোচনা কৰি, এণ্ড এল্ডাৰ্ছ এট হোম, তোমাৰ লোকৰ ঘৰৰ ডাঙৰ মানুহৰ লগত আলোচনা কৰি এইটো প্ৰিপেয়াৰ কৰিবলৈ কৈছে। লিষ্ট দেম ইন টেবলছ 1.2, আৰু সেইখিনি এই তলত থকা 1.2 লিষ্টখনত লিখিব কৈছে। Some examples are given here. দুটামান উদাহৰণ তাত উল্লেখ কৰা হৈছে। Add some more items to this list. এই লিষ্টখনত আৰু দুটামান আইটেমছ তোমালোকক সংযোগ কৰিবলৈ কৈছে। ইয়াত কি দুটা দিছে? টেবুল নম্বৰ 1.2 ফুড আইটেমছ এণ্ড দেয়াৰ ইনগ্ৰিডিয়েণ্টছ, খাদ্যবস্তু আৰু ইয়াৰ উপকৰণসমূহ। ইয়াত এফালে লিখিছে ফুড আইটেমছ খাদ্যবস্তু, আৰু ইয়াত লিখিছে ইনগ্ৰিডিয়েণ্টছ উপকৰণ। ফুড আইটেমছ প্ৰথমতে হৈছে ৰুটি চাপাতি, ৰুটি মানে হৈছে ৰুটি, চাপাতি সেই ৰুটি নিচিনাৰে বস্তু। এইটো উপকৰণ কি লাগে? ফ্ল'ৰ মানে হৈছে আটা বা ময়দা, আটা বা ময়দাক ইংৰাজীত ফ্ল'ৰ বুলি কোৱা হয়। আৰু ৱাটাৰ, আমি জানো ৰুটি বনাবৰ কাৰণে আটা বা ময়দা ওপৰত পানী ঢালি তাক খচি পেলানি ৰুটি প্ৰস্তুত কৰা হয়। ডাল বনাব, আৰু তলত এইটো দিছে ডাল বনাবৰ কাৰণে আমাক কি লাগে? ডাল মানে হৈছে দালি বনাবৰ কাৰণে হৈছে আমাক কি লাগিব? ইয়াত দিছে পালচেছ মানে হৈছে পালচেছ মানে ইংৰাজীত মগুৰ দালি, মচুৰ দালি, ৰাজমাহ, ৰহৰ দালি, এই সকলোবিলাকক পালচেছ বুলি কৈছে। এই সকলোবিলাক সোমাই যায়। যিকোনো এটা দালি, মগুৰ দালি বা মচুৰ দালি যিকোনো এটা আনিব বুলিছে। ইয়াত এই পালচেছটো বহু বচনত আছে, মানে ইয়াত বিভিন্ন ধৰণৰ দালিৰ কথা কৈছে। আৰু তাৰ লগতে কি লাগিব? তাৰ লগতে লাগিব ৱাটাৰ লাগিব আমাক। ৱাটাৰ মানে হৈছে পানী লাগিব দালি বনাবৰ কাৰণে, চল্ট লাগিব, নিমখ লাগিব, অইল লাগিব, তেল লাগিব, ঘিউ দিয়ে, কোনোবা স্পাইচিছ মছলা দিয়ে, এইসমূহ লাগিব। ইয়াৰ উপৰিও খালী ঘৰটোত ইয়াত 2-4টা তোমালোকে নিজে সংযোগ কৰিবা। ইয়াত তোমালোকে লিখিব পাৰা, ইয়াত খাদ্য আইটেমছত লিখিব পাৰা চিকেন, আমি সকলোৱে মাংস খাওঁ, মাংসৰ বিষয়ে তোমালোকে লিখিব পাৰা চিকেন বনাবৰ কাৰণে ইয়াত কি বুলি লিখিব লাগিব? চিকেনৰ কাৰণে কি লিখিব লাগিব? 1 নম্বৰ লিখিব লাগিব চিকেন লাগিব, ৱাটাৰ লিখিবা, চল্ট আৰু স্পাইচিছ এইসমূহ লাগিব। আৰু ইয়াৰ উপৰিও বিভিন্ন ধৰণৰ খাদ্যবস্তু তোমালোকে খোৱা যিকোনো এটা লিখি দিব পাৰিবা, কোনো কথা নাই। ইয়াৰ পিছলৈ আহিছোঁ আমি। হোৱাট ডু উই ফাইণ্ড, আমি তাত কি বিচাৰি পালোঁ? ডু উই ফাইণ্ড চাম ইনগ্ৰিডিয়েণ্টছ কমন ফৰ ডিফাৰেণ্ট ফুড আইটেমছ? Do you find some ingredients common for different food items? Discuss in class.
তোমালোকক ক্লাছটোত আলোচনা কৰিবলৈ দিছে কিছুমান কমন ইনগ্ৰিডিয়েণ্টছ আছে, কমন উপকৰণ আছে, যিসমূহ আমি সকলোবিলাক খাদ্যবস্তুতে প্ৰয়োগ কৰোঁ। So, where do these ingredients come from? আৰু এই ইনগ্ৰিডিয়েণ্টছবিলাক আমি ক'ৰ পৰা পাওঁ? আমি এটা কমন ইয়াত যদি আলোচনা কৰোঁ আমি সকলোবিলাক খাদ্যবস্তু বনাওঁতে কমন কি পালোঁ? 1 নম্বৰ লাগে ৱাটাৰ, মানে হৈছে পানী। 2 নম্বৰ হৈছে সল্ট, নিমখ। ইয়াৰ উপৰিও কিছুমান স্পাইচেছ মানে মছলা প্ৰায়বিলাক খাদ্যবস্তু বনাওঁতে আমি ব্যৱহাৰ কৰোঁ। এতিয়া আছে 1.2 ফুড মেটেৰিয়েলছ এণ্ড চ'ৰ্চেছ, খাদ্য সামগ্ৰী আৰু ইয়াৰ উৎসসমূহ। আমি কি চ'ৰ্চেছৰ পৰা এই খাদ্যসমূহ পাওঁ? এই বিষয়ে ইয়াত আলোচনা কৰা হৈছে। ইয়াত লিখিছে, It may be easy for us to guess the sources of some of the ingredients that we listed in table 1.2. এইটো আমাৰ কাৰণে সহজে হৈছে, এইটো গেছ কৰিবৰ কাৰণে, মানে গেছ মানে হৈছে অনুমান কৰা, অনুমান কৰিবৰ কাৰণে কিছুমান উপকৰণ যিবিলাক আমি ক'ত লিষ্টেড কৰিছিলোঁ 1.2 সেই তালিকাখনত লিষ্টেড কৰিছিলোঁ। ফ্ৰুইটছ এণ্ড ভেজিটেবলছ, কিছুমান ফল আৰু শাক পাচলিৰ বিষয়ে। ফৰ ইনষ্টেন্স মানে হৈছে উদাহৰণস্বৰূপে, ইনষ্টেন্স মানে হৈছে উদাহৰণ। Where do they come from? এইসমূহ ক'ৰ পৰা আহিলে? উদাহৰণস্বৰূপে এইসমূহ ক'ৰ পৰা আহিছে? ইয়াত লিখিছে প্লান্টছ। অফক'ৰ্ছ মানে নহয় জানো? প্লান্টছ মানে হৈছে উদ্ভিদ। এইসমূহ ক'ৰ পৰা আহিছে? উদ্ভিদৰ পৰা আহিছে। আৰু ভেজিটেবলছ মানে হৈছে শাক পাচলি মানে এইটো উদ্ভিদৰ পৰা আহিব। PLANTS, প্লান্টছ মানে হৈছে উদ্ভিদ, এইটো মনত ৰাখিবা। What are the sources of rice or wheat? ৰাইচ মানে হৈছে চাউল, ধানটো ইংৰাজীত কয় পেডি। চাউল বা হুইট মানে হৈছে ঘেঁহু। ৰাইচ বা চাউল বা ঘেঁহুৰ উৎসসমূহ কি? You may have seen paddy, তোমালোকে ধান দেখিছা। Or wheat fields with rows and rows of plants, নহ'লে কি দেখিছা? ধান দেখিছা। পেডি মানে হৈছে ধান। নহ'লে তোমালোকে কি দেখিছা? ঘেঁহুৰ পথাৰ। Wheat fields with rows and rows of plants. rows and rows মানে হৈছে শাৰীকৈ থকা, plants মানে শাৰীকৈ থকা ঘেঁহুৰ field, which give us these grains, যিসমূহে আমাক এই grains মানে হৈছে শস্য, এই শস্যসমূহ আমাক দিছে। এই পেৰাগ্ৰাফটোত মূলতঃ কি কথা কৈছে? আমি প্লান্টছ মানে উদ্ভিদৰ পৰা পোৱা খাদ্যৰ কথা কৈছে। আমি উদ্ভিদৰ পৰা পোৱা খাদ্যৰ কথা যদি আলোচনা কৰোঁ, তেনেহ'লে আমি কি বুলি ক'ম? আমি ধান পাওঁ, ঘেঁহু পাওঁ, শাক পাচলি, ফল মূল সকলোবিলাক আমি কিহৰ পৰাই পাওঁ? উদ্ভিদৰ পৰাই পাওঁ। এই কথাটোকে কৈছে। ইয়াত ঘেঁহু আৰু ধানৰ উদাহৰণটো দিছে। তাৰ লগতে আমি এইটো বুজিব লাগিব, এইটো জানো যে অকল ধান ঘেঁহুৱে নহয়, প্ৰায়বিলাক আমি খোৱা বস্তু প্লান্টছে, উদ্ভিদেই। আমি উদ্ভিদৰ পৰা পাওঁ। এই বাক্যটো লিখিছে, and then, ইয়াৰ উপৰিও
There are food items like milk, eggs, meat, fish, prawns, and such others, which comes from animals. কিছুমান খাদ্য সামগ্ৰী যেনে মিল্ক মানে হৈছে গাখীৰ, এগছ মানে হৈছে কণী, মিট মানে মাংস, ফিছ মানে হৈছে মাছ, প্ৰনছ মানে মিছা মাছ, এণ্ড ছাছ আদাৰ্ছ আৰু এনেকুৱা অন্য ধৰণৰ which comes from animals, যিসমূহ আমি ক'ৰ পৰা পাওঁ? প্ৰাণীৰ পৰা পাওঁ। এনিমেলছ মানে হৈছে প্ৰাণীৰ পৰা পাওঁ। ইয়াত তোমালোকে দেখিছা কুকুৰাও কণী পাৰি থোৱা আছে। কুকুৰাও আমি খাওঁ, এইটো এনিমেলছ হয়। আমি মাংস খাওঁ বিভিন্ন ধৰণৰ, কুকুৰা মাংস, ছাগলী মাংস, হাঁহৰ মাংস, আৰু বিভিন্ন চৰাই কণী খাওঁ। কণী হৈছে প্ৰাণীৰ পৰা আহে। মানে এই পেৰেগ্ৰাফটোত এইটো বুজাইছে যে আমি খোৱা কিছুমান খাদ্য প্ৰাণীৰ পৰা আহে, প্ৰাণীৰ পৰা পাওঁ। এতিয়া আছে এক্টিভিটি 3, ক্ৰিয়াকলাপ 3। Let us take the food items listed earlier and try to find out where they come from, the ingredients and their sources. Let us take the food items listed earlier. ইতিমধ্যে আমি তালিকাভুক্ত কৰা খাদ্যবস্তু কেইটামান লওঁ আহা, and আৰু try to find out আৰু আমি বিচাৰিবলৈ চেষ্টা কৰোঁ। where they come from, the ingredients, এই ইনগ্ৰিডিয়েণ্টছসমূহ বা উপকৰণসমূহ ক'ৰ পৰা আহে, and their sources আৰু তেওঁলোকৰ উৎসসমূহ। Some examples are shown in table 1.3. টেবুল তালিকা 1.3 কেইটামান উদাহৰণ দেখুওৱা হৈছে। Fill in the blanks in table 1.3. 1.3 তালিকাত থকা খালী ঠাইসমূহ পূৰ কৰিব কৈছে। and add আৰু যোগ কৰিব কৈছে। add মানে হৈছে যোগ কৰা। more examples অধিক উদাহৰণ to this list, এই লিষ্টখনত। এখন আছে 1.3 table 1.3 ingredients used to prepare food items and their sources, খাদ্যবস্তু প্ৰস্তুতকৰণত প্ৰয়োজন হোৱা উপকৰণ আৰু সেইবোৰৰ উৎসসমূহ। ইয়াত প্ৰথমতে লিখিছে ফুড আইটেমছ, ফুড আইটেমছ, এইটো লিখিছে উপকৰণ, আৰু এইটো লিখিছে চ'ৰ্চেছ, উৎসসমূহ। খাদ্যবস্তু, উপকৰণবোৰ আৰু উৎসসমূহ। কি খাদ্যবস্তু আমি প্ৰস্তুত কৰোঁ, কি উপকৰণ লাগে, কি বস্তু লাগে এইসমূহ বনাবলৈ, আৰু এইবিলাকৰ উৎস কি, এইবিলাক ক'ৰ পৰা আহিছে। যেনে উদাহৰণ দিছে ষ্ট্ৰীম পিঠা। ষ্ট্ৰীম পিঠা মানে হৈছে ভাপ পিঠা। আমি সকলোৱে টেকেলিত দিয়া পিঠা খাইছোঁ, যিটো টেকেলি ভাপত সদায়। ষ্ট্ৰীম মানে হৈছে ভাপ। ষ্ট্ৰীম মানে হৈছে আগতে এই এৰোপ্লেনৰ ইঞ্জিন বনোৱাৰ আগত ষ্ট্ৰীম ইঞ্জিন বনাইছিলে বুলি তোমালোকে শুনিছা, মানে ভাপ ইঞ্জিন সৃষ্টি কৰিছিলে। তাৰপৰা সেইটোৰ লগত তোমালোকে ৰিলেট কৰিবা, ষ্ট্ৰীম মানে হৈছে ভাপ। ষ্ট্ৰীম পিঠা হৈছে ভাপত দিয়া পিঠা। এইকেইটা বনাবলৈ আমাক কি লাগে, ইনগ্ৰিডিয়েণ্টছ ৰাইচ, চুগাৰ, কোকোনাট, ৱাটাৰ,
এইকেইটা লিখি থোৱা আছে। ৰাইচ মানে হৈছে চাউল, চাউল ডাইৰেক্ট নালাগে, চাউলৰ গুড়ি লাগে, খুন্দি থোৱা চাউল। চুগাৰ, চুগাৰ মানে হৈছে চেনি, চেনি লাগে। কোকোনাট লাগে, কিছুমানে তাৰ লগত নাৰিকলো দি দিয়ে, তাৰ লগত পানী লাগে। আৰু এটা খালী ঠাই যে গুড় লাগে। জাগুৰি, গুড়টোক ইংৰাজীত কয় জাগুৰি, JAGGERY, জাগুৰি মানে হৈছে গুড়। কিছুমানে ভাপৰ পিঠাৰ মাজত গুড়টো ভৰাই দিয়ে। জাগুৰিটো বা গুড় প্ৰয়োজন হয়। তাৰপিছত ইয়াৰ উৎসসমূহ কি কি? এতিয়া ৰাইচটো হৈছে প্লাণ্ট, প্লাণ্ট মানে হৈছে উদ্ভিদ, ধানটো এবিধ উদ্ভিদ, প্লাণ্ট। চুগাৰ, কোকোনাট, এইকেইটা ক'ৰ পৰা হয়? চুগাৰটো ক'ৰ পৰা হয়? চুগাৰ মানে হৈছে চেনি, চেনিটো ক'ৰ পৰা হয়? চেনি হয় কুঁহিয়াৰ পৰা। কুঁহিয়াৰটো ইংৰাজীত কি বুলি কয়? চুগাৰ কেন। চুগাৰ কেনটো তেনেহ'লে কিহত পৰিব? প্লাণ্ট, উদ্ভিদত পৰিব। সেইকাৰণে ইয়াত লিখিছে কি? উদ্ভিদ, প্লাণ্ট। ৱাটাৰ, ৱাটাৰটো হৈছে পানী। পানীৰ উৎসসমূহৰ বিষয়ে আমি এতিয়ালৈকে বহু পাঠ্যপুথিত বহুবাৰ আমি পঢ়ি আছোঁ। পানীৰ বিভিন্ন উৎস আছে। আমি সাধাৰণতে যি পানী ব্যৱহাৰ কৰোঁ তাৰ উৎসটো হৈছে গ্ৰাউণ্ড ৱাটাৰ। গ্ৰাউণ্ড ৱাটাৰ হৈছে মাটিৰ তলত থকা পানী। মই এইটো লিখিছোঁ গ্ৰাউণ্ড ৱাটাৰ। তাৰপাছতটো ইয়াত দিছে চিকেন কাৰী। চিকেন মানে হৈছে চিকেন কাৰী। চিকেন কাৰী মানে হৈছে কুকুৰাৰ মাংস। কুকুৰাৰ মাংস জোল টপটপীয়াকৈ বনোৱা। ফ্ৰাইটোৰ কথা কোৱা নাই, কাৰীৰ কথা কৈছে। কাৰী মানে য'ত অলপ পানী থাকে, শুকান ফ্ৰাইটোৰ কথা কোৱা নাই, কাৰীৰ কথা কৈছে, কাৰী। ইয়াত চিকেন কাৰী বনাবলৈ কি লাগিব? প্ৰথমতে লাগিব চিকেন, তাৰপিছত লাগিব স্পাইচিছ, তাৰপিছত হৈছে অইল, ঘি। অইল মানে হৈছে তেল, ঘি মানে হৈছে ঘি। আৰু শেষত লিখিছে ৱাটাৰ মানে পানী। এইখিনি বস্তু, এইখিনি উপকৰণ লাগিব চিকেন কাৰী বনাবৰ কাৰণে। ইয়াৰ উপৰিও আমি বিভিন্ন ধৰণৰ উপকৰণ চিকেন কাৰী বনাওঁতে দিওঁ। সেইসমূহ হৈছে যেনে জিঞ্জাৰ গাৰ্লিক, জিঞ্জাৰ মানে হৈছে আদা, গাৰ্লিক মানে হৈছে নহৰু। এইসমূহ আমি দিওঁ, সেইখিনি ইয়াত লিখা নাই। তাৰপাছত ইয়াত লিখা মতে চিকেনৰ উৎসটো কি? এনিমেলছ মানে প্ৰাণী, প্ৰাণীটোকে আমি খাওঁ। স্পাইচিছ মানে মছলা, মছলাটো কিহৰ পৰা আহে? মছলাটো জন্তুৰ পৰা নাহে, মছলাটো আহে প্লাণ্টছ মানে উদ্ভিদৰ পৰা আহে। তাৰপাছত অইল, ঘি, এইকেইটা কি কৰিব আহে? প্লাণ্টছ, এনিমেল। এইকেইটা কিহৰ পৰা আহে? প্লাণ্টছ, এনিমেল। ঘিটো আহে এনিমেল, আৰু অইলটো আহে প্লাণ্টছৰ পৰা। ৱাটাৰটো আহে গ্ৰাউণ্ড ৱাটাৰৰ পৰা, মানে মাটিৰ তলৰ পৰা। তাৰপাছত আৰু আমি ইয়াত এটা দিছে ক্ষীৰ। ক্ষীৰ বনাবলৈ আমাক কি কি লাগে? প্ৰথমতে লাগিব মিল্ক, মিল্ক মানে হৈছে গাখীৰ। ৰাইচ মানে হৈছে চাউল। চুগাৰ মানে হৈছে চেনি। ইয়াৰ উপৰিও আমি ক্ষীৰত কোকোনাটো দিওঁ, নাৰিকলো দিওঁ, খিচমিচ দিওঁ। এইসমূহো প্লাণ্টতে পৰিব। এইসমূহ ইয়াত লিখা নাই। এতিয়া মিল্কটো ক'ৰ পৰা আহে? মিল্কটো আহে এনিমেলৰ পৰা। ৰাইচটো ক'ৰ পৰা আহে? প্লাণ্টৰ পৰা। আৰু চুগাৰটো ক'ৰ পৰা আহে? প্লাণ্ট। চুগাৰ মানে হৈছে চেনি, চুগাৰ কেনৰ পৰা আহে। এতিয়া ইয়াত লিখিছে হোৱাট ডু ইউ কনক্লুড ফ্ৰম এক্টিভিটি 3। কনক্লুড মানে হৈছে সামৰণি মৰা, সামৰণি, কনক্লুড। হোৱাট ডু ইউ কনক্লুড ফ্ৰম এক্টিভিটি 3। ক্ৰিয়াকলাপ 3ৰ পৰা আমি কি কথা শেষ কৰিব পাৰোঁ, ছাম আপ কৰিব পাৰোঁ? ইয়াত লিখিছে প্লাণ্টছ, উদ্ভিদ, আদাৰ চ'ৰ্চেছ অফ ফুড ইনগ্ৰিডিয়েণ্টছ লাইক গ্ৰেইনছ,
cereals, vegetables and fruit. ইয়াত লিখিছে plants মানে উদ্ভিদ হৈছে কিছুমান খাদ্যৰ উৎস যেনে লাইক গ্ৰেইনছ মানে শস্যজাতীয়, cereals মানে হৈছে ধানজাতীয় শস্য, প্ৰধান খাদ্যশস্য সকলোৰে খাদ্য হিচাপে ব্যৱহাৰ কৰা শস্য, যিবোৰ শস্য হৈছে যেনে ধান, ঘেঁহু, গোমধান আদি শস্য, এইবিলাকক কয় cereals, CEREALS. তাৰপিছত হৈছে ভেজিটেবলছ মানে হৈছে শাক পাচলি, ফ্ৰুইটছ ফল মূল, এইসমূহ খাদ্যবস্তুৰ মূল উৎস হৈছে কি উদ্ভিদ। এনিমেলছ provide us with milk, meat, products and eggs. Provide মানে দিয়া, এনিমেলছ মানে হৈছে প্ৰাণীবোৰে আমাক দিয়ে কি দিয়ে, মিল্ক মানে গাখীৰ, মিট মানে হৈছে মৃত প্ৰডাক্ট মানে হৈছে মাংসজাতীয় প্ৰডাক্ট, এণ্ড এগছ আৰু কণী। ইয়াত সকলোতে বহু বচনত আছে এগছ, যেনেকৈ কাউচ, গটছ এণ্ড বাফেলো, গাই গৰুসমূহ, তাৰপাছত ছাগলীবোৰ, বাফেলোছ মানে ম'হবোৰ হৈছে some common animals, এইবিলাক সাধাৰণ জন্তু which give us milk, যিবিলাকে আমাক গাখীৰ দিয়ে। কমন এনিমেলছ মানে সাধাৰণতে যিবিলাকে মানে সাধাৰণতে গাখীৰ দিয়ে। ইয়াৰ উপৰিও বেলেগ জন্তু আছে, বেলেগ জন্তুৱে আমাক গাখীৰ দিয়ে। এইখিনি কৈছে হৈছে কাউ, গটছ এণ্ড বাফেলোছ, গৰু, ছাগলী, ম'হ, এইখিনিক কমন এনিমেলছ বুলি কৈছে, যিবোৰে গাখীৰ দিয়ে। মিল্ক এণ্ড মিল্ক প্ৰডাক্টছ লাইকছ বাটাৰ, গাখীৰ আৰু গাখীৰৰ পৰা হোৱা খাদ্যবস্তু যেনে বাটাৰ মানে মাখন, ক্ৰীম মানে ক্ৰীম, চীজ মানে চানা, এণ্ড কাৰ্ড মানে দৈ আৰ ইউজ অল অভাৰ দ্য ৱৰ্ল্ড, সেইবোৰ ব্যৱহাৰ কৰা হয় অল অভাৰ দ্য ৱৰ্ল্ড মানে গোটেই পৃথিৱীতে। অল অভাৰ দ্য ৱৰ্ল্ড মানে হৈছে গোটেই পৃথিৱীতে ব্যৱহাৰ কৰা হয়। ইয়াৰ অৰ্থটো হৈছে গোটেই পৃথিৱীৰ মানুহে এই মিল্কৰ পৰা মানে গাখীৰৰ পৰা বনোৱা খাদ্যবস্তুবিলাক খায়। Can you name some other animals which give us milk? ইয়াত আইটো ভুলতে বহিছে, আই মানে মই আইটো বহিব নালাগিছিল। Can you name some other animals which give us milk? তুমি কেইটামান অন্য প্ৰাণীৰ কথা ক'ব পাৰিবা নেকি যিবোৰে আমাক গাখীৰ দিয়ে? যেনে ইয়াক, ইয়াক এবিধ এই ঠাণ্ডা দেশত থকা, ঠাণ্ডা অঞ্চলত থকা প্ৰাণী যি গাখীৰ দিয়ে। ইয়াৰ উপৰিও উট, কেমেল, যিবিলাক দেশত উট আছে, উটৰ পৰাও গাখীৰ লোৱা হয়, আৰু এই উটৰ গাখীৰটো বিভিন্ন ধৰণৰ বেমাৰৰ কাৰণেও ভাল, উটৰ গাখীৰ ব্যৱহাৰ কৰা হয়। এইটো লিখিবা, কেন ইউ নেম some other animals which give us milk? কেইটামান অন্য জন্তুৰ কথা ক'ব পাৰিবা নেকি যিবিলাকে আমাক গাখীৰ দিয়ে? সেইটো ইয়াক এণ্ড কেমেল লিখিবা। ইয়াৰ পিছতে হৈছে plant parts and animal products as food, খাদ্য হিচাপে উদ্ভিদৰ অংশ আৰু প্ৰাণীৰ পৰা উৎপাদিত বস্তু। উদ্ভিদৰ বিভিন্ন অংশ থাকে, খাদ্য হিচাপে আমি কোনবিলাক অংশ লওঁ, আৰু প্ৰাণীৰ পৰা উৎপাদিত বস্তু কিবিলাক বস্তু আমি প্ৰাণীৰ পৰা উৎপাদন কৰোঁ, সেইসমূহৰ বিষয়ে এই 1.3 আলোচনা কৰা হৈছে। প্লান্টছ উদ্ভিদ are one source of our food. উদ্ভিদ হৈছে আমাৰ খাদ্যৰ এটা উৎস। Which parts of a plant? উদ্ভিদৰ কোনটো অংশ
কোনবোৰ অংশ? We eat many leafy vegetables. আমি বিভিন্ন ধৰণৰ শাকজাতীয় পাচলি খাওঁ। We eat fruit of some plants. আমি কিছুমান উদ্ভিদৰ ফলবোৰ খাওঁ। Sometimes roots, কেতিয়াবা শিপা। Sometimes মানে হৈছে কেতিয়াবা শিপাবোৰ। Sometimes stems মানে হৈছে কাণ্ড। কেতিয়াবা কাণ্ডবিলাক খাওঁ। And even flowers, আৰু কেতিয়াবা ফুলো খাওঁ। Flowers মানে হৈছে ফুলবোৰো খাওঁ। Have you ever eaten pumpkin flowers dipped in rice paste and fried? এইখিনিত কি কৈছে? তুমি কেতিয়াবা পামকিন মানে হৈছে ৰঙালাওৰ ফুল খাই পাইছে নেকি? ভাত বনাই থাকোঁতে পেষ্ট হিচাপে দি দিয়া, মানে ফ্ৰাই হিচাপে দি দিয়া। যেনেধৰণে আমি এই তেজপাত শাকত দিওঁ বা ধনিয়া পাত হ'বৰ সময়ত শাকত দিওঁ, ঠিক তেনেদৰে ৰঙালাও পাতো শাকৰ ওপৰত বা ভাতৰ ওপৰত খোৱাৰ সময়ত ডিপ কৰি দিয়া, মানে মই ওপৰৰ পৰা পেলাই দিয়া, লাহেকৈ দি দিয়া। সেইটো ডিপ কৰা বুলি কৈছে, ডিপড। সেইটো খাই পাইছে নেকি? ট্ৰাইড বুলি কৈছে। কেতিয়াবা খাই চাব বুলি কৈছে। ট্ৰাইড মানে কেতিয়াবা খাই চাব, তেনেকুৱা অৰ্থত কৈছে। তোমালোকে যদি খাই পোৱা নাই, এইটো বনাই খাই চাবা। ইয়াৰ পিছত কৈছে some plants have 2 or more edible parts. Edible শব্দৰ অৰ্থ হৈছে খোৱাৰ উপযোগী। Some plants, কিছুমান উদ্ভিদৰ have 2 or more edible parts. দুটা বা তাতকৈ অধিক খোৱাৰ উপযোগী অংশ আছে। কিছুমান উদ্ভিদৰ some plants have 2 or more edible parts. কিছুমান উদ্ভিদৰ দুটা বা তাতকৈ অধিক খোৱাৰ অংশ আছে। Seeds of mustard plants. সৰিয়হৰ গছ। Seed মানে হৈছে গুটি। Seeds of mustard oil মানে সৰিয়হৰ গছৰ কথা আছে। Give us oil and the leaves are used as a vegetables. সৰিয়হৰ গছে আমাক কি দিয়ে? অইল দিয়ে। অইল মানে হৈছে আমি যিবিলাক মিঠাতেল খাওঁ। এণ্ড আৰু লিভছ মানে হৈছে পাতবোৰ। আৰু ইউজ, সেইটো আমি ব্যৱহাৰ কৰোঁ এজ এ ভেজিটেবলছ। আমি শাক হিচাপে সৰিয়হৰ পাত খাওঁ। আমি সৰিয়হ সিঁচাৰ পিছত, যেতিয়া সৰিয়হ লাই শাক বা পালাং শাকজোপাৰ সমান হ'লে যেতিয়া নুফুলে, তেতিয়া আমি সেই সৰিয়হখিনি ছিঙি আনি আমি ভাজি খাব পাৰোঁ। সেইটো কথা হৈছে। এতিয়া এই সৰিয়হৰটো আমি পাতখিনি আনি ভাজি খাওঁ। ইয়াৰ উপৰিও আমি যেতিয়া গুটি হয়, সেই গুটিটো চপি সৰিয়হ হিচাপে খাওঁ। তাৰপিছতো আমি যেতিয়া সৰিয়হ হিচাপে খোৱাৰ পিছত সৰিয়হখিনি চেপি দিয়াৰ পিছত যিটো খলিহৈ ওলায়, সৰিয়হ চেপি দিলে পিছত যি ৱেষ্ট প্ৰডাক্টটো আমি মাছক খুৱাওঁ, নহ'লে আমি পানী টেঙা বনাই খাওঁ। আমি এতিয়া সৰিয়হটো আমি 3বাৰ খাব পাৰোঁ। কিন্তু ইয়াত কোৱা মতে আমি 2টা অংশ খালোঁ। সৰিয়হটোক আমি এবাৰ পাত হিচাপেও খালোঁ, এবাৰ সৰিয়হখিনি গুটি হিচাপেও খালোঁ। মানে এইটো কথাই কৈছে, উদ্ভিদৰ এটা অংশ আমি এজোপা উদ্ভিদৰ আমি কেইবাটাও অংশ খাব পাৰোঁ। ইয়াৰ উপৰিও ইয়াত কৈছে can you think of different parts of banana plants? তুমি বানানা প্লান্টছ মানে হৈছে কলগছৰ বিভিন্ন অংশসমূহৰ কথা তুমি কেতিয়াবা ভাবি চাইছানে?
যিটো আমি খাদ্য হিচাপে ব্যৱহাৰ কৰোঁ। থিংক অফ মোৰ এক্সাম্পলছ হুৱেৰ টু অৰ মোৰ পাৰ্টছ অফ এ ছিংগল প্লাণ্টছ আৰ ইউজ এজ ফুড। তুমি এইটো চিন্তা কৰাচোন, কিছুমান উদ্ভিদ যিবোৰ উদ্ভিদৰ এটাতকৈ বেছি অংশ আমি খাওঁ। এতিয়া কলগছৰ কথা কৈছে। কলগছটো আমি কি কি কামত ব্যৱহাৰ কৰোঁ? প্ৰথমতে হৈছে কলগছটো জনাৰ আগতে আমি এই ওপৰত থকা ছবিখনৰ গছৰ এই ফুলৰ যিখিনি এই ছবিখনৰ উদ্ভিদৰ অংশসমূহ আমি চাই লওঁ। ইয়াত তলত একেবাৰে আছে, এইখিনি হৈছে শিপা। মাটিৰ তলত যিখিনি আছে এইখিনি হৈছে শিপা বুলি কয়। একেবাৰে ওপৰত এজোপা হৈছে ফুল, এয়া হৈছে পাত, কলি, বুট, আৰু এইখিনি হৈছে ডাল। ইয়াত গুটিটো দেখুওৱা হোৱা নাই। আমি গছৰ গুটিও খাওঁ। এতিয়া আমি কলগছৰ কাৰণে কলগছজোপা আমি বিভিন্ন ধৰণে ব্যৱহাৰ কৰোঁ। কলগছজোপা প্ৰথমতে আমি কলগছৰ পৰা কল খাওঁ। ইয়াৰ উপৰিও কলগছৰ মূল গা-গছডাল আমি পচলা হিচাপে খাওঁ। যেতিয়া কলপুলিটো সৰু হৈ থাকে তেনেহ'লে আমি পচলা হিচাপে খাওঁ। মানে আমি কলগছক ফল হিচাপেও খালোঁ, কলগছৰ মূল গছডাল আমি পচলা হিচাপে এটা শব্দত প্ৰকাশ কৰা, তোমালোকৰ কিতাপবিলাকত লিখি থোৱা আছে, এটা শব্দত প্ৰকাশ কৰা খাবলৈ অনা কলপুলি কি বুলি কয়? খাবলৈ অনা কলপুলিক পচলা বুলি কয়। তাৰমানে কি, কলপুলিটো আমি কিটো খালোঁ? মেইন গা-গছডালে খালোঁ। সেইকাৰণে এইটো কৈছে এজোপা উদ্ভিদৰ আমি এটাতকৈ বেছি অংশ খাদ্য হিচাপে খাওঁ। ইয়াত লিখিছে থিংক অফ মোৰ এক্সাম্পলছ হুৱেৰ টু অৰ মোৰ পাৰ্টছ অফ এ ছিংগল প্লাণ্টছ আৰ ইউজ এজ ফুড। থিংক অফ মোৰ এক্সাম্পলছ মানে হৈছে আৰু অধিক উদাহৰণ। কথা থিংক মানে ভাবিব কৈছে। হুৱেৰ য'ত আমি টু অৰ মোৰ দুটাতকৈ অধিক পাৰ্টছ অফ এ ছিংগল প্লাণ্টছ এজোপা গছৰ দুটাতকৈ বেছি অংশ ইউজ এজ ফুড আমি খাদ্য হিচাপে খাওঁ। যেনে কঁঠালটো আমি ফল হিচাপে খালোঁ। প্ৰথম কঁঠালৰ কথা ক'লে কঁঠালটো আমি ফল হিচাপে খাই দিলোঁ। কঁঠালৰ ভিতৰত আকৌ যিটো গুটি ওলায়, গুটিটো আমি আকৌ বইল কৰি খাব পাৰোঁ, নহ'লে পুৰি খাব পাৰোঁ, আকৌ সেই গুটিটোও খাব পাৰোঁ আমি। এতিয়া সেইধৰণে ৰঙালাওটো ফল হিচাপে খালোঁ। ৰঙালাওটো ফল হিচাপে খোৱাৰ পিছত ৰঙালাও গুটিখিনি উলিয়াই লৈ আকৌ সেই গুটিখিনি আমি ভাজি খাই দিব পাৰোঁ। সেইফালৰ পৰা চাবলৈ গ'লে আমি গুটিটোও খালোঁ, ফলটোও খালোঁ। এজোপা উদ্ভিদৰ আৰু ইয়াৰ লগতে ৰঙালাও গছৰ যেতিয়া ৰঙালাও বগাই ৰঙালাও আগটো আনি আমি শাক হিচাপেও ভাজি খাব পাৰোঁ। মানে ৰঙালাও ডালো আমি খাওঁ। এতিয়া আছে এক্টিভিটি ক্ৰিয়াকলাপ 4. From all the food items you have listed in table 1.3, choose those items where ingredients are obtained from plants. Which part of a plants? Identify these and list the food items and plants parts as shown in table 1.4. ইয়াত কৈছে টেবুল নম্বৰ 1.3ত আমি যিখন লিষ্ট বনালোঁ তাত যিবিলাক ইনগ্ৰিডিয়েণ্টছ মানে উপকৰণ আছে। অপটেইন মানে অপটেইন শব্দৰ অৰ্থ হৈছে থকা বা পোৱা। অপটেইন মানে পাইছিলোঁ ক'ৰ পৰা? প্লাণ্টছৰ পৰা, উদ্ভিদৰ পৰা।
সেইসমূহ উদ্ভিদৰ কোনটো পাৰ্টৰ পৰা পাইছোঁ, হুইচ পাৰ্ট অফ এ প্লাণ্ট, উদ্ভিদৰ কোনটো অংশৰ পৰা আমি পাইছিলোঁ, সেইটো ফুলৰ পৰা পালোঁ নে, কাণ্ডৰ পৰা পালোঁ নে, ডালৰ পৰা পালোঁ নে, শিপাৰ পৰা পালোঁ নে, ক'ৰ পৰা পালোঁ। আইডেণ্টিফাই, এইটো চিনাক্ত কৰিব কৈছে। আইডেণ্টিফাই মানে হৈছে চিনাক্ত কৰা। আইডেণ্টিফাই দিছ, সেইসমূহ চিনাক্ত কৰা। এণ্ড লিষ্ট দ্য ফুড আইটেমছ, আৰু খাদ্য সামগ্ৰীখিনি এখন তালিকা বনাব কৈছে। লিষ্ট দ্য ফুড আইটেমছ এণ্ড প্লাণ্ট পাৰ্টছ, আৰু উদ্ভিদৰ অংশসমূহ এজ shown in টেবুল 1.4, টেবুল তালিকা 1.4ত দেখুওৱাৰ ধৰণে সেইখিনি তালিকাভুক্ত কৰিব কৈছে। এতিয়া এইখন আছে 1.4 তালিকাখন। ইয়াত হৈছে প্লাণ্ট পাৰ্টছ এজ ফুড। খাদ্য হিচাপে গ্ৰহণ কৰা উদ্ভিদৰ অংশসমূহ। ফুড আইটেমছ উইথ প্লাণ্টছ এজ দ্য মেজৰ চ'ৰ্চ। মেজৰ মানে হৈছে মুখ্য, চ'ৰ্চ মানে হৈছে উৎস। মুখ্য উৎস হিচাপে খাদ্যবস্তুসমূহ, খাদ্য সামগ্ৰীসমূহ। ফুড আইটেমছ উইথ প্লাণ্টছ, উদ্ভিদৰ পৰা পোৱা খাদ্যবস্তুসমূহ, যাৰ মানে এজ দ্য মেজৰ চ'ৰ্চেছ, উদ্ভিদে হৈছে যাৰ মুখ্য উৎস। ইনগ্ৰিডিয়েণ্টছ এণ্ড চ'ৰ্চেছ, উপকৰণ বা উৎসসমূহ। এইটো ইনগ্ৰিডিয়েণ্ট অব্লিক চ'ৰ্চেছ, উপকৰণ বা উৎসসমূহ। ইয়াত লিখিছে প্লাণ্ট পাৰ্ট হুইচ গিভ আছ দ্য ইনগ্ৰিডিয়েণ্টছ, অংশটো কোনটো অংশৰ পৰা পাইছোঁ, প্লাণ্ট পাৰ্টছ মানে উদ্ভিদৰ অংশসমূহ, হুইচ গিভ আছ দ্য ইনগ্ৰিডিয়েণ্টছ, যিটোৱে আমাক উপকৰণসমূহ দিয়ে। মানে এইটো বুজিবৰ কাৰণে, এইটো হৈছে মুখ্য খাদ্য হৈছে ব্ৰিঞ্জাল কাৰী, মানে বেঙেনাৰ তৰকাৰী। কাৰী মানে হৈছে বেঙেনাৰ তৰকাৰী। বেঙেনাৰ তৰকাৰী বনাবলৈ ইনগ্ৰিডিয়েণ্টছ বা চ'ৰ্চ আমাক কি কি লাগিব, বেঙেনাৰ তৰকাৰীখন বনাবলৈ কি কি লাগিব। ইয়াত হৈছে ব্ৰিঞ্জাল লাগিব, এক নম্বৰ হৈছে ব্ৰিঞ্জাল লাগিব। চিলি এজ স্পাইচিছ এণ্ড এনি আদাৰ্ছ, চিলি মানে হৈছে জলকীয়া, এজ স্পাইচিছ মানে মছলা হিচাপে জলকীয়া বা অন্য ধৰণৰ বিভিন্ন ধৰণৰ আমি মছলাৰ কথা জানো, সেইসমূহ আমি দিব পাৰিম। অইল ফ্ৰম গ্ৰাউণ্ডনাট, মাষ্টাৰ্ড, সয়াবিন, এনি আদাৰ প্লাণ্টছ। অইল ফ্ৰম গ্ৰাউণ্ডনাটছ, গ্ৰাউণ্ডনাটছ মানে হৈছে বাদাম, বাদামৰ তেল। মাষ্টাৰ্ড মানে হৈছে সৰিয়হৰ তেল। সয়াবিন, এনি আদাৰ প্লাণ্টছ, আৰু অন্য ধৰণৰ উদ্ভিদ। এইখিনি ইনগ্ৰিডিয়েণ্টছ লাগিব ব্ৰিঞ্জাল কাৰীখন বনাবলৈ, মানে বেঙেনাৰ তৰকাৰীখন বনাবলৈ। ইয়াৰ আমি কোনটো উদ্ভিদৰ কোনটো অংশ আমি ব্যৱহাৰ কৰিলোঁ। এক নম্বৰ হৈছে ব্ৰিঞ্জাল, ব্ৰিঞ্জালটো হৈছে নিজে ফ্ৰুইট, মানে ব্ৰিঞ্জালটো হৈছে নিজে ফল। চিলি এজ স্পাইচিছ, জলকীয়াটো ইয়াত পৰিব ফল। অইল ফ্ৰম গ্ৰাউণ্ডনাটছ মানে বাদামটো হ'ব, এইটো হৈছে বীজ, চিড মানে হৈছে বীজ বা গুটি। মাষ্টাৰ্ড মানে হৈছে এইটো গুটিত পৰিব, চিড। সয়াবিন এইটো গুটিত পৰিব। এনি আদাৰ প্লাণ্টছ এইখিনি হ'ব গুটিত পৰিব, বীজত পৰিব। তাৰপাছত আমি এখন টেবুল নম্বৰ 1.3 আগৰ টেবুলখনত কি লিখিছিলোঁ, ষ্টিম পিঠা মানে ভাপ পিঠা। ভাপ পিঠাটোত ইনগ্ৰিডিয়েণ্টছ, মুখ্য ইনগ্ৰিডিয়েণ্টছ কি লাগিব, ৰাইচ, মানে মুখ্য ইনগ্ৰিডিয়েণ্টছ কি লাগিব, চাউল লাগিব, চাউলৰ গুড়ি লাগিব, সেইকাৰণে এইটো ৰাইচ লিখিছোঁ। ৰাইচটো কি হ'ব তেনেহ'লে, এইটো চাউলটো তেনেহ'লে উদ্ভিদজোপাৰ কোনটো অংশৰ ভিতৰত পৰিব, সেইটো হৈছে চিড। চিড মানে হৈছে বীজ। তাৰপাছত আমি 3 নম্বৰ লিখিলোঁ, ইয়াত মই 3 নম্বৰ লিখি দিছোঁ, পটেটো ফ্ৰাই মানে আলু ভাজি। আলু ভাজি এখন বনাবলৈ মুখ্য ইনগ্ৰিডিয়েণ্টছ কি লাগিব, মুখ্য ইনগ্ৰিডিয়েণ্টছ বা চ'ৰ্চেছ কি হ'ব, পটেটো লাগিব, আলু লাগিব। পটেটোৰ মানে উদ্ভিদক কোনটো অংশৰ পৰা পাইছে, এইটো হৈছে ষ্টিম। ষ্টিম মানে হৈছে কাণ্ড। আমি ইয়াত
আমি ওপৰত পাইছিলোঁ এই ছবিটোত আছিলে ষ্টিম। ষ্টিম মানে হৈছে ডাল, ভুল হৈছে। আমি ওপৰৰ ছবিটোত পাইছিলোঁ ষ্টিম মানে হৈছে ডাল। এতিয়া পটেটো ইনগ্ৰিডিয়েণ্টছ বা চ'ৰ্চ হৈছে, মুখ্য চ'ৰ্চ হৈছে পটেটো কোনটো অংশৰ ভিতৰত পৰিব? ষ্টিম মানে হৈছে ডাল। এতিয়া তোমালোকে ভাবিবা এইটো ষ্টিম বুলি কি কাৰণে লিখিছিলোঁ আছোঁ। আলুটো যদি চোৱা, আলুটো বিভিন্ন ধৰণৰ নট থাকে, মানে বিভিন্ন ধৰণৰ চকু থাকে। চকুৰ পৰা আকৌ গজালি ওলাই বিভিন্ন কেইবাজোপা গছ ওলাই আকৌ আলু হয়। আলুটো সেইকাৰণে শিপাত নপৰে, আলুটো মাটিৰ তলত থকা ডালত পৰে। আণ্ডাৰগ্ৰাউণ্ড ষ্টিম। আমি কোনটো আলু গছজোপা, তেনেহ'লে আমি মেইন আলুটো কোনটো খাওঁ? ষ্টিমটো খাওঁ, ডালটোকে খাওঁ। আৰু আলু ফ্ৰাইত যদি তাৰ উদ্ভিদজোপাৰ মুখ্য অংশ তোমালোকে যদি ৰুট লিখি দিয়া, শিপা লিখি দিয়া, তেনেহ'লে এইটো ভুল হ'ব। তাৰপাছত 4 নম্বৰ লিখিছোঁ চুইট পটেটো মানে হৈছে মিঠা আলু। মিঠা আলুৰ ইনগ্ৰিডিয়েণ্টছ কি হ'ব? মুখ্য উপকৰণ কি হ'ব? মিঠা আলুৱে লাগিব, চুইট পটেটোৱে লাগিব। চুইট পটেটো কিন্তু ৰুটৰ পৰা আহিছে, ৰুট মানে শিপাৰ পৰা আহিছে। গছজোপাৰ শিপাত হ'লে খাওঁ, কিন্তু এইটো যিটো আমি আলু ফ্ৰাই খাওঁ, আলু ফ্ৰাই এডাল ষ্টিমত পৰে, শিপাত নপৰে, ৰুটত নপৰে। সেইটো কথা মনত ৰাখিবা যদি লিখা। ইয়াত যে পটেটো ফ্ৰাইটো লিখিব লাগিব বুলি কথা নাই, বিভিন্ন ধৰণৰ আৰু আছে আমাৰ খাদ্য সামগ্ৰী, তাৰ পৰাও লিখিব পাৰা। এইটো মই উদাহৰণটো দি দিলোঁ। ইয়াত এজনী ছোৱালীৰ ফটো আছে, ছোৱালীজনীৰ নাম দিছে প্ৰহেলিকা। ইয়াত এই বাবুলছটোত লিখিছে, প্ৰহেলিকা ৱান্টছ টু ন' ইফ এনি অফ আৱাৰ ফুড কামছ ফ্ৰম sources other than plants and animals. Other than মানে হৈছে উপৰিও, plants and animals, উদ্ভিদ আৰু প্ৰাণীৰ উৎসসমূহৰ উপৰিও অন্য কিবা উৎসৰ পৰা আমি খাদ্য পাওঁ নেকি? সেইবুলি কৈছে। প্ৰহেলিকা ৱান্টছ টু ন' ইফ এনি অফ আৱাৰ ফুড কামছ ফ্ৰম sources other than plants and animals. উদ্ভিদ আৰু প্ৰাণীৰ বাহিৰেও অন্য কিবা উৎসৰ পৰা আমি খাদ্যবস্তু পাওঁ নেকি? তোমালোকে চিন্তা কৰাচোন, পাওঁ নে নাপাওঁ। ইয়াত কৈছে, do not try to taste unknown plants. unknown মানে চিনি নোপোৱা বা নজনা, বা যিবিলাক উদ্ভিদকৰ বিষয়ে তুমি নাজানা। plants মানে উদ্ভিদ। around you, তোমাৰ চাৰিওফালে থকা। do not try to taste, সেইটো টেষ্ট কৰিবলৈ চেষ্টা নকৰিবা। unknown plants, তুমি নিজে নজনা কিবা উদ্ভিদৰ বিষয়ে। around you, তোমাৰ চাৰিওফালে থকা। to see, চাবলৈ। if they are edible, এইটো খোৱাৰ উপযোগী হয় নে নহয়। এইটো কৈছে, do not try to taste unknown plants around you to see if they are edible. তোমাৰ চাৰিওফালে থকা উদ্ভিদসমূহ তুমি টেষ্ট কৰি, মানে সোৱাদ লৈ নাচাবা, এইটো খোৱাৰ উপযোগী হয় নে নহয়, সেই কথা জানিবলৈ। some plants could be poisonous. poisonous মানে হৈছে বিষাক্ত। poison মানে বিষ, poisonous মানে বিষাক্ত। কিছুমান খাদ্য বিষাক্ত। সকলোবিলাক উদ্ভিদ হ'ল বুলিয়ে আমি সকলোবিলাক উদ্ভিদ আমি খাব নোৱাৰোঁ। সেইকাৰণে আমি অচিনাকি উদ্ভিদবিলাক খাবলৈ চেষ্টা কৰাটো অনুচিত। এতিয়া ইয়াত লিখিছে এক্টিভিটি 5, ক্ৰিয়াকলাপ 5।
ইয়াত লিখিছে টেক some dry seeds of mung মানে হৈছে মগুমাৰ অৰ চানা বা বুট টেক some dry মানে শুকান seed মানে হৈছে বীজ বা গুটি of mung মানে হৈছে মগু বা বুটৰ কেইটামান গুটি ল'বলৈ কৈছে put a small quantity of seeds in a container fill with water and leave this aside for a day কণ্টেইনাৰ মানে হৈছে এটা বয়াম বা বাতি আমাৰ পানী জমা থাকিব পৰা আমাৰ ঘৰত থকা এনে পাত্ৰ কণ্টেইনাৰ মানে পাত্ৰ যেটো আমি পানী থওঁ আমি বুট মগু তিয়াই থব পৰা পাত্ৰ সেইটো হৈছে কণ্টেইনাৰ বুলি কৈছে এটা কণ্টেইনাৰ লৈ তাত স্মল কোৱান্টিটি অফ বীজ স্মল কোৱান্টিটি অফ সিডছ অলপ মানে কেইটামান বীজ লৈ অলপ কণ্টেইনাৰ লৈ তাত পানী ঢালি এটা দিনৰ কাৰণে ফৰ এ ডে মানে আছে এটা দিনৰ কাৰণে থৈ দিবলৈ কৈছে সেট কৰি থবলৈ কৈছে মানে ৰাখি থবলৈ কৈছে নেক্সট ডে পিছৰ দিনা ড্ৰেইন দ্য ৱাটাৰ কমপ্লিটলি ড্ৰেইন মানে পানীখিনি টুকি দিবলৈ কৈছে ড্ৰেইন কৰা মানে হৈছে পানীখিনি টুকি দিবলৈ কৈছে এণ্ড লিভ দ্য সিডছ ইন এ ভেছেল আৰু বীজখিনি পাত্ৰটোত এৰি দিবলৈ কৈছে ভেছেল মানে হৈছে পাত্ৰ বা বাতি wrap them with a piece of wet cloths and set aside WR পৰা wrap মানে হৈছে আৱৰণ এখন ৱেট ক্লথ মানে হৈছে ভিজা কাপোৰ তিতা কাপোৰ a piece of wet cloth মানে হৈছে এটুকুৰা ভিজা কাপোৰ এটুকুৰা ভিজা কাপোৰে আৱৰণ দি এছাইড কৰি থৈ দিবলৈ কৈছে এছাইড মানে আঁতৰাই নিলগতে আঁতৰাই থৈ দিবলৈ কৈছে দ্য ফলোয়িং ডে পিছৰ দিনা ডু ইউ অবজাৰ্ভ এনি চেঞ্জ ইন দ্য সিডছ তুমি সেই গুটিখিনিত কিবা পৰিৱৰ্তন অনুভৱ কৰিছা নেকি ইয়াত দুটা ছবি দিয়া আছে এটা এইটো এটা এইটো আমি এইটো হৈছে আমি যেতিয়া এইখিনি গজালিখিনি তিয়াই উলিয়াই থৈ দিছিলোঁ তাৰপিছত অলপ দিন বা এদিন থৈ দিয়াৰ পিছত আমি এই মগুখিনি কি ওলালে গজালি ওলালে এই কথাটোকে আমি ক'ব বিচাৰিছে আমি যেতিয়া এই চানা খাবলৈ যাওঁতে মগু আমাক দিয়ে গজালি ওলোৱা মগু আমি এইটো কথা সকলোৱে জানো যে মগুখিনি যদি আমি বাতি এটাত বা পাত্ৰ এটাত তিয়াই থৈ দিওঁ পিছৰ দিনাখনি গজালি ওলায় যেনেকৈ বুটতো ওলায় আমি সকাম পাতিবলৈ বুট দোকানৰ পৰা কিনি আনি পেলাই তিয়াই থৈ দিওঁ পিছৰ দিনাখনি বুটখিনি ডাঙৰ হৈ যায় আৰু এদিন যদি থৈ দিয়া যায় বুটত গজালি মেলে তোমালোকে এইবিলাক কথা জানা এই কথাটোকে বুজাব বিচাৰিছে ইয়াত লিখিছে a small white structure may have grown out of the seed এটা সৰু বগা গাঁথনি মানে সৰু অংশ ষ্ট্ৰাকচাৰ মানে ইয়াত অংশ বুজাইছে may have grown out এটা মানে বৃদ্ধি হৈ ওলাই আহে of the seeds এই বীজসমূহৰ পৰা ইয়াত লিখিছে a small white structure may have grown out of the seeds সৰু বগা ষ্ট্ৰাকচাৰ মানে গাঁথনি ইয়াত গাঁথনি বুজোৱা নাই এই বগা অংশটোক বুজাইছে মে হেভ গ্ৰ'ন আউট এইটো মানে লাহে লাহে ওলাই আহিব অফ দ্য চিডছ এই বীজসমূহৰ পৰা এই বগা অংশটো ওলাই আহিব ইফ চ' দ্য চিডছ হেভ স্প'ৰটেড যদি সেইটো ওলাইছে তেনেহ'লে সেইটো গজালি মেলিছিল ইফ নট যদি এইটো ওলোৱা নাই ৱাছ দ্য চিডছ ইন ৱাটাৰ পানীত এই বীজখিনি আকৌ ধোৱা ড্ৰেইন দ্য ৱাটাৰ পানীখিনি পেলাই দিয়া এণ্ড লিভ দেম এছাইড ফৰ আনাডাৰ ডে সেইখিনি অন্য আৰু একদিনৰ কাৰণে একাষৰীয়াকৈ থৈ দিয়া
covered with a wet cloth. এখন তিতা কাপোৰে ঢাকি। The next day, তাৰ পিছৰ দিনাখনি, see দেখিবা if the seeds have sprouted, সেই বীজখিনি গজালি মেলিছিল। After washing these sprouted seeds, এই গজালি ওলোৱা বীজখিনি ধুই লৈ you can eat them, তুমি সেইখিনি খাব পাৰা। They can also be boiled, সেইখিনি আমি বইলো কৰিব পাৰোঁ। Add some spices, অলপ মছলা যোগ কৰি and get a tasty snack to eat. SNSC, snack মানে হৈছে লঘু আহাৰ। আমি এইখিনি তাত অলপ মছলা ছটিয়াই আমি কি কৰি খাম, get a tasty snacks, মানে লঘু আহাৰ হিচাপে আমি খাব পাৰোঁ। ইয়াত লিখিছে, do you know where honey comes from or how it is product? তুমি জানানে, do you know, তুমি জানানে where honey comes from, মৌবোৰ ক'ৰ পৰা আহে আৰু কেনেকৈ প্ৰস্তুত হয়? Have you seen a beehive where so many bees kept buzzing? তুমি কেতিয়াবা মৌচাক দেখিছা নেকি য'ত বহুত মৌৱে ভুনভুনাই থাকে? নেক্টাৰ মানে হৈছে ফুলৰ মিঠা ৰস। Bees collects nectar, মানে sweet juices, মৌমাখিবোৰে সংগ্ৰহ কৰে nectar from flowers, ক'ৰ পৰা, ফুলবোৰৰ পৰা, convert into honey, এইটো কিহলৈ কনভাৰ্ট মানে হৈছে ৰূপান্তৰিত কৰা বা পৰিৱৰ্তন কৰা। কিহলৈ পৰিৱৰ্তন কৰে, মৌজোললৈ পৰিৱৰ্তন হৈছে। honey মানে হৈছে মৌজোল। and store it in their hive, hive মানে মৌচাক, তেওঁলোকৰ এই হাইভ মানে চাক, এই চাকখনত, ইয়াত যিটো এই ছবি দি থোৱা আছে এইখন, এই চাকখনত তেওঁলোকে সেইখিনি সঞ্চয় কৰি ৰাখে। ষ্ট'ৰ কৰা মানে সঞ্চয় কৰি ৰখা। Flowers and their nectar may be available only for a part of the year. ফুলৰ মিঠা ৰসবিলাক এটা বছৰৰ নিৰ্দিষ্ট এটা সময়তহে, এ পাৰ্ট অফ ইয়াৰ্ছ, বছৰটো এটা সময়তহে, মানে এ পাৰ্ট অফ ইয়াৰ মানে এটা সময়ত বুজাইছে। এইটোখিনি এভেইলেবল হৈ থাকে, মানে পোৱাকৈ থাকে, এভেইলেবল হৈ থাকে। চ' bees, গতিকে মৌমাখিবোৰে ষ্ট'ৰ দিছ নেক্টাৰ ফৰ দেয়াৰ ইউজ অল থ্ৰু দ্য ইয়েৰ, গতিকে মৌমাখিবোৰে এই ফুলৰ ৰসবিলাক গোটেই বছৰটোৰ কাৰণে সঞ্চয় কৰি ৰাখে। When we find such a beehive, যেতিয়া আমি এনেকুৱা এখন মৌচাক বিচাৰি পাওঁ, we collect the food stored by the bees as honey, তেতিয়া আমি কি মৌচাকখন আমি যেতিয়া পাওঁ, তেতিয়া we collect the food store, আমি সেই সঞ্চয় কৰি ৰখা খাদ্যখিনি আমি লওঁ by the bees as honey, সেই মৌমাখিবোৰৰ পৰা কি হিচাপে লওঁ, মৌ হিচাপে আমি লওঁ বা মৌজোল হিচাপে আমি লওঁ। এতিয়া 1.5ত দিছে, what do animals eat, প্ৰাণীবোৰে বাৰু কি খায়? ইয়াত কি বুলি কৈছে, do you have cattle or a pet that you take care of? স্পেলিংটো ভুল হৈ আছে, টেক কেয়াৰ অফ হ'ব লাগিছিল। টেক কেয়াৰ অফ মানে চোৱা চিতা কৰা। কেটেল মানে হৈছে গৰুৰ পোৱালি, পেট মানে হৈছে কোচত লোৱা কুকুৰ। Do you have cattle or a pet that you take care of? তোমাৰ ওচৰত
গৰুৰ পোৱালি নহ'লে কুকুৰৰ পোৱালি আছে নেকি যিটো তুমি চোৱা চিতা কৰা? A dog, a cat, a buffalo or a goat. নতুবা এটা কুকুৰ, এটা মেকুৰী, মহ বা এটা ছাগলী আছে নেকি? You will then merely be aware of the food the animals eat. The animals eat মানে প্ৰাণীবোৰে খোৱা। তোমালোকে তেনেহ'লে প্ৰাণীবোৰে খোৱা খাদ্যৰ বিষয়ে মেৰলি মানে হৈছে ভালকৈয়ে বি এৱেৰ মানে সজাগ বা জনা সচেতন প্ৰাণীবোৰে কি খায়। ইউ উইল দেন মেৰলি বি এৱেৰ অফ দ্য ফুড দ্য এনিমেলছ ইট। জন্তুৱে খোৱা খাদ্যবোৰৰ বিষয়ে তুমি ভালকৈয়ে অৱগত। হোৱাট এবাউট আদাৰ এনিমেলছ? অন্য প্ৰাণীবোৰে বাৰু কি খায়? Have you ever observed what a squirrel, pigeon, lizard, or a small insect may be eating as their food? তুমি কেতিয়াবা অবজাৰ্ভ কৰা বা অবজাৰ্ভ মানে হৈছে নিৰীক্ষণ কৰা। তুমি কেতিয়াবা নিৰীক্ষণ কৰিছানে? এ স্কুৱেৰেল এটা কেৰ্কেটুৱা, পিজন মানে হৈছে পাৰ, লিজাৰ্ড মানে হৈছে জেঠী, অৰ এ স্মল ইনচেক্ট সৰু কীট পতংগ, মে বি ইটিং এজ দেয়াৰ ফুড কি বস্তু তেওঁলোকে খাদ্য হিচাপে খায়? ইয়াত এক্টিভিটি 6 ক্ৰিয়াকলাপ 6ত কি বুলি কৈছে চাওঁচোন। ইয়াত কৈছে several animals are listed in table 1.5. বিভিন্ন ধৰণৰ জন্তুৰ তালিকা 1.5ত দিয়া হৈছে। For some of them, the type of food they eat is also given. তালিকাখনত কি কি খাদ্য তেওঁলোকে খায় সেইটো দিয়া হৈছে। Fill in the blanks in the tables. টেবুলখনত থকা খালী ঠাইসমূহ পূৰ কৰা। এতিয়া 1.5ত থকা টেবুলখনৰ খালী ঠাইসমূহ পূৰ কৰিব লাগে। তাৰ আগতে ইয়াত কি বুলি কৈছে? ইয়াত কি দিছে? হেভ এ লুক এগেইন ইন টেবুল 1.5. 1.5ৰ টেবুলখনলৈ আকৌ এবাৰ চোৱা এণ্ড গ্ৰুপ দ্য এনিমেলছ এণ্টাৰ্ড হিয়াৰ এজ ফলোজ। আৰু এনিমেল প্ৰাণীবিলাকক এটা গ্ৰুপত ভাগ কৰিব গৈছে। এণ্টাৰ্ড হিয়াৰ এজ ফলোজ ইয়াত দিয়াৰ নিচিনাকৈ গ্ৰুপ কৰিব কৈছে। প্লেচ এনিমেলছ হুইচ কেট হৈ আছে, কেট হ'ব লাগিছিলে, ইট হ'ব লাগিছিলে এই শব্দটো ইট। ইট অনলি প্লাণ্টছ অৰ প্লাণ্টছ প্ৰডাক্টছ ইন গ্ৰুপ 1 দিজ আৰ। যিবিলাক বস্তুৱে কেৱল প্লাণ্টছ খায় মানে উদ্ভিদক খায় আৰু উদ্ভিদৰ প্ৰডাক্টসমূহ খায়, উদ্ভিদৰ পৰা হোৱা প্ৰডাক্টসমূহ খায়, সেইবিলাকক এটা গ্ৰুপ কৰিব কৈছে। কেট হৈ আছিলে, কেট হ'ব লাগিছিলে এই শব্দটো ভুল হৈছে। এইটো ইট হ'ব লাগিছিলে, ইট। ইয়াত টেবুল নম্বৰ দিছে 1.5 এনিমেলছ এণ্ড দেয়াৰ ফুড। প্ৰাণীসমূহ আৰু তেওঁলোকৰ খাদ্য।
এতিয়া আমি এই পাঠটোত এই চাৰ্টখন ভালকৈ পঢ়িব লাগিব। ইয়াত লিখি আছে প্ৰাণীবোৰ আৰু ইহঁতৰ খাদ্য। প্ৰাণীসমূহ আৰু তেওঁলোকে এই প্ৰাণীবোৰে কি খায়? এনিমেলছ এণ্ড দেয়াৰ ফুড। প্ৰাণীবোৰ আৰু ইহঁতৰ খাদ্য। ইয়াত এইফালে লিখা আছে প্ৰথমতে যে নেম অফ দ্য এনিমেলছ, প্ৰাণীবোৰৰ নাম, আৰু এইফালে লিখা আছে ইয়াত ফুড দ্য এনিমেলছ ইটছ, খাদ্যবস্তুবোৰ যিসমূহ প্ৰাণীবোৰে খায়। ইয়াত প্ৰথমতে লিখি আছে বাফেল্লো। বাফেল্লো মানে হৈছে মহ। মহে কি খায়? মহে খায় গ্ৰাছ, ঘাঁহ খায়। অইল কেক, অইল কেক মানে খলিহৈ। সেই মানে হৈছে খে। গ্ৰেইনছ মানে হৈছে শস্য। দ্বিতীয়তে হৈছে কেট। কেট মানে হৈছে মেকুৰী। মেকুৰীয়ে কি খায়? স্মল এনিমেলছ, সৰু জন্তু। বাৰ্ডছ, মিল্ক, ৰুটি, ৰাইচ। সৰু এনিমেলছ, চৰাই, বাৰ্ডছ। মিল্ক মানে হৈছে গাখীৰ, ৰুটি, ৰাইচ। কেটটোৰ লগত তোমালোকে ঘৰত থকা মেকুৰীটোৰ লগত তুলনা কৰিব লাগে। যিবিলাক জংঘলীয়া মেকুৰী সিহঁতে বিভিন্ন ধৰণৰ বস্তু খায়। ইয়াত তাৰপিছতে আছে ৰেট। ৰেট মানে হৈছে নিগনি। নিগনিয়ে কি খায়? ফ্ৰুইটছ খায়, ভেজিটেবলছ খায়, কুক এগছ মানে ৰন্ধা কণী এইবিলাকো খায়, গ্ৰেইনছ খায়, চিডছ খায়, শস্য খায়, বীজ খায়। গ্ৰেইনছ মানে হৈছে শস্য, চিড মানে হৈছে বীজ। এইসমূহ নিগনিয়ে খায়। তাৰপিছত লায়ন আছে। লায়ন মানে সিংহ। সিংহই কি খায়? সিংহটো জানো আমি মাংসভোজী প্ৰাণী। কাউচ গৰু খাব, গট ছাগলী পালে ছাগলী খাব, বাফেল্লো মহ পালে মহ খাব, জেব্ৰা খাব, জেব্ৰা পালে জেব্ৰা খাব, জিৰাফ পালে জিৰাফ খাই দিব, ক্ৰক'ডাইল পালে ক্ৰক'ডাইল খাই দিব, সৰু হাতী পালে সৰু হাতী পাব, বেবী এলিফেণ্ট, আৰু ৰাইনো গড় পালে গড় খাই দিব। সিংহই যি এইবিলাক তৃণভোজী প্ৰাণী পালে সিংহ খাই দিব। তাৰপাছত আছে টাইগাৰ। টাইগাৰ মানে হৈছে বাঘ। বাঘে কি খায়? বাঘেও সিংহৰ নিচিনা প্ৰায় সেইবিলাকেই খায়। বাঘে খাব, টাইগাৰে খাব গট, ছাগলী, বাফেল্লো, মহ, হৰ্চ, ঘোঁৰা, ডিয়েৰ, হৰিণা, পিগ, গাহৰি। এইসমূহ কিহে খায়? বাঘে খায়। স্পাইডাৰ। এতিয়া আমি জানো মকৰাই কি খায়? মকৰাই প্ৰথমতে খায় মস্কুইটো খায়। মস্কুইটো মানে হৈছে মহ, ফ্লাইছ, মুথছ মানে হৈছে চগা। আৰু এই ৰাতি পোহৰত যিবিলাক মানে সৰু সৰু কীট পতংগ পোহৰৰ প্ৰতি আকৃষ্ট হয়, এট্ৰেকশ্যন হয়, এইবিলাক মথ বুলি কয়। সেইবিলাক কিহে খায়? স্পাইডাৰ খায়, মকৰাই খায়। হাউচ লিজাৰ্ড। হাউচ লিজাৰ্ড মানে হৈছে ঘৰত থকা জেঠী। এইবিলাক ঘৰত থকা জেঠীবিলাকে কি খাব? ঘৰত থকা জেঠীবিলাকে ইনচেক্টছ খাব, সৰু সৰু পতংগবিলাক খাব, কীটবিলাক খাব। স্পাইডাৰ্ছ মানে মকৰা পালে স্নেইলছ খাই দিব। কেটাৰপিলাৰ্ছ খাই দিয়ে। এইসমূহ কিহে খায়? হাউচ লিজাৰ্ড, ঘৰত থকা এই জেঠীটোৱে এইবিলাক খায়। ইয়াত স্নেইল মানে হৈছে শামুক, কেটাৰপিলাৰ্ছ মানে হৈছে পলু, বিছা, চামচেলেকুৱা এনেকুৱা ধৰণৰ পোকবিলাকক কেটাৰপিলাৰ্ছ বুলি কোৱা হয়। এইবোৰকে হাউচ লিজাৰ্ডে মানে জেঠীয়ে ইহঁতক খাই দিব পাৰে। তাৰপিছতে আছে কাউ। কাউ মানে হৈছে গৰু। গৰুৱে কি খায় আমি সকলোৱে জানো। সেই মানে হৈছে খেৰ, গ্ৰাছ মানে হৈছে ঘাঁহ, লিফ পাত, বিভিন্ন গছৰ পাত গৰুৱে খায়। তাৰপিছতে আহিলে হিউমেন বিংছ মানে আমি মানুহবোৰে কি খায়? লিফ খায়। লিফ মানে হৈছে পাত, মিট মানে মাংস, ইনচেক্ট পতংগ, বাৰ্ডছ চৰাই, এনিমেলছ প্ৰাণী, এটচেট্ৰা ইত্যাদি। বাটাৰফ্লাই
বাটাৰফ্লাই মানে পখিলা। পখিলা কি খায়? Sweet nectar from flowers. ফুলৰ মৌ চুহি খায়। ক্ৰ মানে হৈছে কাউৰী। কাউৰীয়ে কি খায়? কাউৰীয়ে খায় ফ্ৰুটছ খায়, চিডছ খায়, এগছ খায়, গ্ৰেইনছ খায়, শস্য খায়, নাটছ গুটি খায়, বাৰ্ডছ চৰাই খায়। ঢোঁৰা কাউৰীটো চৰাই পালে খাই দিয়ে। এইসমূহ কিহে খায়? ঢোঁৰা কাউৰীয়ে খায়। এতিয়া আকৌ আমি এইখিনি ইয়াৰ পৰা পঢ়িব লাগিব। Have a look again at table 1.5. 1.5 টেবুলখনত আকৌ মন দিয়া। And আৰু group the animals entered here as follows. ইয়াত যেনেকৈ দিয়া আছে তেনেকৈ তেওঁলোকে এটা গ্ৰুপ বনোৱা। Place animals which eats only plants or plants products in group 1. গ্ৰুপ 1ত সেইসমূহ জন্তুক থোৱা যিখিনি জন্তুৱে কেৱল মাত্ৰ প্লান্টছ খায় আৰু উদ্ভিদ খায় বা উদ্ভিদৰ পৰা বনোৱা প্ৰডাক্টসমূহ খায়, খাদ্যবস্তু খায়। গ্ৰুপ 1ত তেনেহ'লে আমি কি লিখিব লাগিছে? These are called herbivores, তৃণভোজী। তেনেহ'লে আমি এই জন্তুসমূহৰ ভিতৰত যিখিনি কেৱল মাত্ৰ প্লান্টছ মানে উদ্ভিদক খায় বা উদ্ভিদৰ প্ৰডাক্টসমূহ খায় সেইসমূহক আমি কি বুলি কওঁ? হাৰ্বিভৰাছ মানে তৃণভোজী। There are some animals which eat others animals. ইয়াত কিছুমান এনেকুৱা প্ৰাণীও আছে যিসমূহ প্ৰাণীয়ে কেৱল অন্য প্ৰাণীক খায়। Place this in group 2. সেইসমূহক 2 নম্বৰ এটা গ্ৰুপত বনাবলৈ কৈছে। আৰু এই these animals are called carnivorous. এই জন্তুবিলাকক আমি কি বুলি ক'ম? কাৰ্নিভৰাছ মানে মাংসভোজী, যিসমূহে কেৱল মাত্ৰ মাংস খায়। Do you find some animals which eat both plants and animals? তুমি এনেকুৱা কিছুমান প্ৰাণী বিচাৰি পাইছে নেকি? জন্তু বিচাৰি পাইছে নেকি যি দুইটাকে খায়? দুইটাকে মানে প্লান্টছ উদ্ভিদ আৰু প্ৰাণী দুইটাকে খায়। Place them in group 4. সেইসমূহক তুমি 3 নম্বৰ এটা গ্ৰুপত থোৱা। These are called omnivorous. এইসমূহক কি বুলি কোৱা হয়? omnivorous মানে সৰ্বভোজী। Prepare a table. এখন টেবুল প্ৰস্তুত কৰা। As in table 1.6. 1.6ত থকা টেবুলখনৰ দৰে এখন তুমি টেবুল প্ৰস্তুত কৰা। And enter this separately. আৰু এইখিনিক পৃথক পৃথককৈ এণ্টাৰ কৰা। In the 3 columns. এই তিনিটা যিটা কলম আছে এই কলমত এইখিনি ছেপাৰেটলি মানে পৃথক পৃথককৈ ভৰোৱা। As shown, যি তলত দেখুওৱাৰ দৰে। shown মানে তলত দেখুওৱাৰ দৰে। We know what there are many. We know that there are many. আমি জানো যে তাত বহুত থাকে, তাত বহুত আছে। We know that there are many. ইয়াত বহুত আছে। আমি তেনেহ'লে এতিয়া এই টেবুলখনত থকা জন্তুখিনি এই চাৰ্টখনত সুমিয়াও। ইয়াত এই কলমকেইটাত তৃণভোজী, মাংসভোজী আৰু সৰ্বভোজী, হাৰ্বিভৰাছ, কাৰ্নিভৰাছ এণ্ড omnivorous
কাৰ্নিভৰ, হাৰ্বিভৰ, অমনিভৰ। যদি বহু বচন কৈ দিয়া যায় কাৰ্নিভৰাছ, হাৰ্বিভৰাছ, অমনিভৰাছ। এই কলমকেইটাত আমি ভৰাব লাগে। প্ৰথম এতিয়া বাফেলো। বাফেলোটো কি হ'ব? বাফেলো অকল উদ্ভিদ আৰু উদ্ভিদৰ প্ৰডাক্টসমূহে খায়, হয়নে? ঘাঁহ বন খায়, খেৰ খায়, শস্য খায়। সেইকাৰণে বাফেলোটো কি হ'ব? তৃণভোজী। ইয়াত আছে কেট। কেটটো কিহত পৰিব? কেটটো হ'ব সাধাৰণতে কাৰ্নিভৰাছ, মাংসভোজী। মেকুৰীটোৱে মাংসৰ লগত থকা কিছুমান প্ৰডাক্ট খুৱাই দিলেহে অন্য ধৰণৰ প্ৰডাক্টবিলাকো, অন্য ধৰণৰ খাদ্যবস্তুবিলাকো খাব পাৰে। মেকুৰীক কিন্তু যদি এই মাংস দিয়া নাযায় বা মাছ দিয়া নাযায়, তেনেহ'লে মেকুৰীয়ে অন্যবিলাক খাদ্য আমাৰ ঘৰত পোহা মেকুৰীবিলাকে যিবিলাক খায়, সেইবিলাক হজম কৰিবলৈ তেওঁলোকে টান হৈ যায়, সিহঁতৰ টান হৈ যায়। সেইকাৰণে মেকুৰীক আমি মাংসভোজীত থ'ব লাগিব। তাৰপাছত আহিলে কি? ৰেট। ৰেট মানে হৈছে নিগনি। নিগনিটোৱেতো সকলো ধৰণৰ খাদ্যই খায়, সেইকাৰণে নিগনিটো হ'ব সৰ্বভোজী। ৰেটৰ পিছত আহিলে কি? লায়ন। লায়নটো হ'ব কি? লায়নটো হ'ব মাংসভোজী। কাৰণ লায়নে, সিংহই তৃণভোজী প্ৰাণীসমূহক খাই জীয়াই থাকে। মানে তৃণভোজী প্ৰাণীসমূহৰ ওপৰত নিৰ্ভৰ কৰে যে তৃণভোজী প্ৰাণীসমূহকে খায়। লায়নে, সিংহই কেতিয়াও ঘাঁহ নাখায় বা উদ্ভিদ নাখায়। টাইগাৰো ঠিক তেনেদৰে সিংহৰ নিচিনা একেই তৃণভোজী প্ৰাণীসমূহক খাই জীয়াই থাকে। তেনেদৰে বাঘ আৰু সিংহ, টাইগাৰ এণ্ড লায়ন কাৰ্নিভৰত পৰিব দেই, মাংসভোজীত পৰিব। স্পাইডাৰো সাধাৰণতে কীট পতংগ এইসমূহ খায়। পৰুৱা, কীট পতংগ কাৰ্নিভৰত পৰিব, মাংসভোজীত পৰিব। হাউচ লিজাৰ্ডো মাংসভোজীত পৰিব, কাৰ্নিভৰত পৰিব। গৰুটো আমি সকলোৱে জানো, গৰু এবিধ তৃণভোজী জন্তু। গৰুৱে গছৰ ওপৰত উদ্ভিদ খাই জীয়াই থাকে। হিউমেন বিংছ মানে আমিতো এতিয়া নিজেতো জানোৱেই আমি মাংসভোজী নে তৃণভোজী। আমি দুয়োটাই ভোজী, উভয়ে খাওঁ। আমি তৃণভোজী জাতীয় বস্তুবিলাকো খাওঁ, উদ্ভিদকো খাওঁ আৰু মাংসও খাওঁ। সেইকাৰণে আমি সৰ্বভোজী, হিউমেন বিংছ। তাৰপাছত আহিলে বাটাৰফ্লাই মানে হৈছে পখিলা। বাটাৰফ্লাই কিহত পৰিব? বাটাৰফ্লাই তৃণভোজীত পৰিব, কাৰণ পখিলাই ফুলৰ মৌ চুহি খাই জীয়াই থাকে। সেইকাৰণে বাটাৰফ্লাই হাৰ্বিভৰত পৰিব। কাউৰীটো কিহত পৰিব? ক্ৰৌটো সৰ্বভোজীত পৰিব। কাউৰীয়ে সকলো ধৰণৰ খাদ্যই খায়। কাউৰীয়ে শস্যও খায়, মাংসও খায়। মানে কাউৰীটোৱে সৰ্বভোজী অংশ, অমনিভৰত পৰিব। আৰু ইয়াৰ উপৰিও আৰু বিভিন্ন ধৰণৰ প্ৰাণী আছে। তোমালোকে এইবিলাক নিজে উলিয়াবলৈ চেষ্টা কৰিবা। এই প্ৰকৃততে সেই প্ৰাণীসমূহ কোনটো ভাগত পৰে? তৃণভোজী প্ৰাণীত পৰে নে মাংসভোজী প্ৰাণীত পৰে নে সৰ্বভোজী? যিবিলাক প্ৰাণীয়ে কেৱল উদ্ভিদ আৰু উদ্ভিদজাত সামগ্ৰী খাই জীয়াই থাকে, সেইসমূহক কয় তৃণভোজী প্ৰাণী। যেনেকৈ গৰু, ছাগলী, ম'হ, হৰিণা, এইসমূহ হৈছে তৃণভোজী প্ৰাণী। যিবিলাক প্ৰাণীয়ে তৃণভোজী প্ৰাণীসমূহক খাই জীয়াই থাকে, সেইবিলাকক কয় মাংসভোজী প্ৰাণী। যেনে বাঘ, সিংহ, এইবিলাক হৈছে কি? মাংসভোজী প্ৰাণী। ইয়াৰ উপৰিও কিছুমান প্ৰাণী আছে,
সেই প্ৰাণীসমূহে উদ্ভিদকো খায় আৰু এই তৃণভোজী প্ৰাণীবিলাকসমূহকো খায়। মানে তেওঁলোকে দুয়োটাকে খায়। তেওঁলোকক কয় মাংসভোজী সৰ্বভোজী প্ৰাণী, অমনিভোৰ, যেনে হিউমেন বিংছ। তাৰ এটা ভাল উদাহৰণ হৈছে মানুহ। মানুহেতো মাংসও খায়, মানুহে শাক পাচলিও খায়। সেইকাৰণে মানুহ হৈছে সৰ্বভোজী প্ৰাণী। আমি অসমীয়াত এই কথাখিনি জানো। এতিয়া মূল কথাটো হৈছে ইংৰাজীত এই টাৰ্মকেইটা মনত ৰাখা। এইকেইটা তোমালোকে মনত থাকিব: হাৰ্বিভোৰ, কাৰ্নিভোৰ, অমনিভোৰ। তৃণভোজী, মাংসভোজী, সৰ্বভোজী। এইকেইটা মনত ৰাখিব। ইয়াত দিছে, প্ৰহেলিকা নামৰ ছোৱালীজনীয়ে জানিব বিচাৰিছে, প্ৰহেলিকা ৱান্টছ টু ন', প্ৰহেলিকা জানিব বিচাৰিছে, where you would place human beings, তুমি মানুহক, মানৱ জাতিক মানে কোনটোত ৰাখিলা? while filling table number 1.6, 1.6 টেবুলখন, এইখন টেবুল ফিল আপ কৰোঁতে তুমি মানুহক ক'ত আছে? মানুহক অভিয়াছলি আমি ক'ত ৰাখিম? নিশ্চিতভাৱে সৰ্বভোজী প্ৰাণীত ৰাখিম। ইয়াত কি লিখিছে? amongst us, আমাৰ মাজতে, who do not get sufficient food, sufficient শব্দ অৰ্থ হৈছে পৰ্যাপ্ত। আমাৰ মাজতে যিসকলে do not get, নাপায়, sufficient food, পৰ্যাপ্ত আহাৰ বা খাদ্য, we need to find ways by which more food can be produced in the country. country মানে হৈছে দেশ। এইফালৰ পৰা আমি find ways মানে পথ বিচৰা, by which যিটোৰ জৰিয়তে more food, অধিক খাদ্য, can be produced, উৎপাদন কৰিব পৰা যায়, in the country, আমাৰ দেশখনত যাতে অধিক খাদ্য প্ৰস্তুত কৰিব পৰা যায়, তাৰ পথ আমি বিচাৰিব লাগিব। এইটো কৈছে we need to find ways by which more food can be produced in the country. That will not be enough, যিটো পৰ্যাপ্ত নহয়। That will not be enough, এইটোৱে যথেষ্ট নহয়। We will need to find ways, আমি এইটো পথো বিচাৰিব লাগিব। To ensure, এইটো নিশ্চিত কৰিবৰ কাৰণে, ensure মানে নিশ্চিত কৰা, that যে this food is made easily available to each one of us, এইটো আমাৰ সকলোৰে কাৰণে যাতে সহজতে উপলব্ধ হয়। পাঠটো ইমানতে হৈ গৈছে। পাঠটোত চামাৰি দিছে। চামাৰি শব্দ অৰ্থ হৈছে সাৰাংশ। সাৰাংশত কি লিখিছে? there is a সাৰাংশত ইয়াত লিখিছে, there is a lots of varieties in the food eaten in different regions of India. different regions of India মানে হৈছে ভাৰতৰ বিভিন্ন অঞ্চল। ভাৰতৰ বিভিন্ন অঞ্চলত there is a lot of variation in the food eaten. খাদ্য খোৱাত বিভিন্ন ধৰণৰ ভিন্নতা বা বিভিন্ন ধৰণৰ পৃথক পৃথক কি ক'ব লাগিব? There is a lots of variation in the food eaten in different regions of India. different regions of India মানে ভাৰতৰ বিভিন্ন অঞ্চল। ভাৰতৰ বিভিন্ন অঞ্চলত খাদ্য খোৱাৰ বিভিন্নতা আছে।
মানে খাদ্য খোৱাটো ভাৰতৰ বিভিন্ন অঞ্চলত বেলেগ বেলেগ। দ্য মেইন চ'ৰ্চেছ অফ আৱাৰ ফুডছ আৰ প্লাণ্টছ এণ্ড এনিমেলছ। প্ৰধান উৎসসমূহ হৈছে আমাৰ খাদ্যৰ উদ্ভিদ আৰু প্ৰাণী। উদ্ভিদসমূহ আৰু প্ৰাণীসমূহ। আমাৰ খাদ্যৰ মুখ্য উৎসসমূহ হৈছে উদ্ভিদ আৰু প্ৰাণীসমূহ। এনিমেলছ which eat only plants are called herbivores. প্ৰাণীসমূহ যিয়ে কেৱল উদ্ভিদসমূহ খায় সিহঁতক কয় হাৰ্বিভৰাছ বা তৃণভোজী। এনিমেলছ which eat only animals প্ৰাণীসমূহ যি কেৱল প্ৰাণীক খায় বা জন্তুক খায় আৰু এইবিলাক কয় কাৰ্নিভৰাছ। কাৰ্নিভৰাছ মানে কি হয়? মাংসভোজী। এনিমেলছ which eat both plants as well as other animals. উদ্ভিদকো খায় তাৰ লগে লগে প্ৰাণীসমূহকো খায় আৰু সিহঁতক কয় অমনিভৰাছ। কি বুলি কয়? অমনিভৰাছ মানে সৰ্বভোজী। ইয়াত দিছে এক্সাৰচাইজ মানে অনুশীলন। অনুশীলনত কেইটামান কুৱেশ্যন দিছে, কুৱেশ্যনকেইটা মই কৈ দিলোঁ তোমালোকক। 1 নম্বৰ লিখিছে ডু ইউ ফাইণ্ড হোৱাট অল লিভিং বিংছ নিড দ্য চেম কাইণ্ড অফ ফুড। তুমি এইটো বিচাৰি পাইছা নেকি যে সকলোবিলাক লিভিং বিংছ মানে জীৱিত প্ৰাণীয়েই প্ৰয়োজন হয় চেম কাইণ্ড অফ ফুড, একেধৰণৰ খাদ্য প্ৰয়োজন হয়। তুমি এইটো বিচাৰি পাইছা নেকি যে জীৱিত সকলোবিলাক প্ৰাণীৰে একেধৰণৰ খাদ্য প্ৰয়োজন হয়? এনচাৰটো মই ওপৰত ইয়াত লিখি দিছোঁ। নহয়। কেনেকৈ নহ'ব সকলোবিলাক প্ৰাণীয়ে একেধৰণৰ খাদ্য প্ৰয়োজন? এইটোতো প্ৰশ্নই নাহে। প্ৰশ্ন আহিছে যেতিয়া উত্তৰটো মূল হৈছে নহয়। অল লিভিং বিংছ ডু নট নিড চেম কাইণ্ড অফ ফুড। সকলোবিলাক জীৱিত প্ৰাণীকে একেধৰণৰ খাদ্য বস্তুৰ প্ৰয়োজন নহয়। ডিফাৰেণ্ট এনিমেলছ ইট ডিফাৰেণ্ট কাইণ্ডছ অফ ফুড। বিভিন্ন ধৰণৰ ডিফাৰেণ্ট এনিমেলছ ইট ডিফাৰেণ্ট কাইণ্ড অফ ফুড। বিভিন্ন প্ৰাণীয়ে বিভিন্ন ধৰণৰ খাদ্য খায়। এজ পাৰ দেয়াৰ বডি ষ্ট্ৰাকচাৰ এণ্ড ইণ্টাৰনেল অৰ্গেনছ। তেওঁলোকৰ দেহৰ গঠন আৰু ভিতৰৰ অংগসমূহৰ ওপৰত ভিত্তি কৰি পৃথক পৃথক জন্তুৱে পৃথক পৃথক খাদ্যবস্তু খায়। ডিফাৰেণ্ট এনিমেলছ ইট ডিফাৰেণ্ট কাইণ্ডছ অফ ফুড এজ পাৰ দেয়াৰ বডি ষ্ট্ৰাকচাৰ এণ্ড দেয়াৰ ইণ্টাৰনেল অৰ্গেনছ। আভ্যন্তৰীণ অংগ আৰু তেওঁলোকৰ দৈহিক গঠনৰ ওপৰত ভিত্তি কৰি বিভিন্ন প্ৰাণীয়ে বিভিন্ন ধৰণৰ খাদ্যবস্তু খায়। এতিয়া মানুহক যি ধৰণৰ খাদ্যবস্তু আমাৰ দেহটোৱে হজম কৰিব পৰা কেপাচিটি আছে, অন্য প্ৰাণীৰ নাই। গৰু ছাগলীৰ নাই। গৰু ছাগলীৰ যি ধৰণৰ আছে মাছ কাছৰ নাই। নিজৰ অৱয়ৱটো আৰু কি ধৰণৰ খাদ্য হজম কৰিব পৰা কেপাচিটি আছে সেইটোৰ ওপৰত নিৰ্ভৰ কৰিহে প্ৰাণীবিলাকে খাদ্যবস্তুসমূহ খায়। সেইকাৰণে ইয়াত প্ৰশ্নটো যে সুধিছিলে ডু ইউ ফাইণ্ড ডেট অল লিভিং বিংছ নিড চেম কাইণ্ড অফ ফুডছ। সকলোবিলাক জীৱিত প্ৰাণীয়ে একেধৰণৰ বস্তু বা খাদ্যবস্তু খায় নেকি? সেইটো খাব নোৱাৰে। এইটো নাখায়। নম্বৰ 2 ইয়াত 2 লিখিছে নেম 5 প্লাণ্টছ অফ ডেট উই ইট। 5টা উদ্ভিদৰ নাম লিখিব দিছে। নেম 5 প্লাণ্টছ এণ্ড দেয়াৰ পাৰ্টছ অফ ডেট তেওঁলোকৰ সেইবোৰৰ অংশসমূহ ডেট উই ইট যিবোৰ আমি খাওঁ। 5জোপা উদ্ভিদৰ নাম লিখিব দিছে আৰু সেই উদ্ভিদৰ কোনটো অংশ খাওঁ সেইটো আমি লিখিব দিছে। এইটো
এইটো হৈছে প্ৰথম লিখিলোঁ কেৰট ৰেডিছ কেৰট মানে গাজৰ মূলা আমি কি খাওঁ ৰুট গাজৰ মূলা আমি কি খাওঁ ৰুট মানে হৈছে আমি শিপাডাল খাওঁ স্পিনাচ এণ্ড কেবেজ ইয়াৰ আমি কি খাওঁ লিভছ মানে পাতবোৰ খাওঁ স্পিনাচ মানে হৈছে পালেং শাক কেবেজ মানে হৈছে বন্ধাকবি আমি কি খাওঁ পাতবোৰ খাওঁ 3 নম্বৰ কলিফ্লাৱাৰ এণ্ড ছানফ্লাৱাৰ য'ত ফ্লাৱাৰটো আছে তেনেহ'লে তাত আমি কি খাওঁ ফ্লাৱাৰ মানে ফুলটো খাওঁ তেনেহ'লে আমি কি খাওঁ ফ্লাৱাৰটো খাওঁ আপেল বানানা মানে আপেল আৰু বানানা আমি আপেল আৰু কলৰ আমি কি খাওঁ আপেল কলটো নিজে ফ্ৰুইট তেওঁলোকে ফল অংশটো খাওঁ ৰাইচ মানে হৈছে চাউল উইট মানে হৈছে ঘেঁহু ৰাইচ আৰু হুইটৰ আমি কোনটো অংশ খাওঁ আমি চিড মানে হৈছে গুটিটো খাওঁ বা বীজটো খাওঁ অনিয়ন টাৰ্মাৰিকৰ আমি কিটো খাওঁ ষ্টিমছ মানে হৈছে কি ডাল টাৰ্মাৰিক মানে কি হৈছে হালধি অনিয়ন মানে হৈছে পিঁয়াজ ইয়াতে কিন্তু ষ্টিমছটো খাওঁ মানে ষ্টিমছ মানে হৈছে ডালটো খাওঁ ইয়াৰ পিছত আৰু কি আছে 3 নম্বৰটো দিছে 3 নম্বৰখিনি দিছে 3 নম্বৰ দিছে match the items given in column A with that in column B column A ৰ লগত column B টো মিলাবলৈ দিছে ইয়াত লিখিছে মিল্ক কাৰ্ড পনীৰ ঘি পনীৰটো PA হ'ব লাগিছিলে PE আছে PANER পনীৰ মিল্ক কাৰ্ড মানে দৈ গাখীৰ দৈ পনীৰ ঘি এইকেইটা আৰু এনিমেলছ প্ৰডাক্ট এইটো কি হ'ব এইটো মই মিলাই দিছোঁ এনিমেলছ প্ৰডাক্ট হ'ব এইটো হৈছে এনিমেলছ প্ৰডাক্ট এই সকলোবিলাক কিহৰ পৰা আহে জন্তুৰ প্ৰডাক্ট হয় জন্তুৰ পৰা আহে গাখীৰ জন্তুৰ পৰা আহে আৰু এইকেইটা হৈছে গাখীৰৰ পৰা বনোৱা প্ৰডাক্ট তাৰপাছত স্পিনাচ কলিফ্লাৱাৰ কেৰট এইকেইটা কি হ'ব আৰু ভেজিটেবলছ এইকেইটা হৈছে কি ভেজিটেবলছ পালেং শাক ফুলকবি কেৰট এইখিনি হৈছে কি ভেজিটেবলছ পাচলি তাৰপাছত লায়নছ টাইগাৰ্ছ সিংহবোৰ আৰু বাঘবোৰ কিহত পৰিব ইট আদাৰ এনিমেলছ তেওঁলোকে কি খায় অন্য প্ৰাণীবিলাক খায় তেওঁলোক হৈছে কি কাৰ্নিভৰ মানে হৈছে কি মাংসভোজী প্ৰাণী হাৰ্বিভৰাছ হৈছে হ'লে কি হ'ব ইট প্লাণ্টছ এণ্ড প্লাণ্টছ প্ৰডাক্ট ইয়াতে কি খাব উদ্ভিদ আৰু উদ্ভিদৰ পৰা হোৱা প্ৰডাক্টসমূহ খাব তাৰপাছত 4 নম্বৰ দিছে fill up the blanks with the words given তলত দিয়া শব্দবোৰৰ জৰিয়তে খালী ঠাইবোৰ পূৰ কৰিব দিছে fill in the blanks ইয়াত শব্দকেইটা কি দিছে হাৰ্বিভৰ প্লাণ্টছ মিল্ক চুগাৰ কেন কাৰ্নিভৰ এইটো দিছে টাইগাৰ ইজ এ carnivore because it eats only meat এইকেইটা মই লিখিয়ে দিলোঁ বাঘ হৈছে মাংসভোজী কাৰণ ই কেৱল মাংসহে খায় ডিয়েৰ ইটছ অনলি প্লাণ্টছ প্ৰডাক্ট হৰিণাই কেৱল উদ্ভিদ জাতীয় খাদ্যসমূহে খায় গতিকে ইট কল হাৰ্বিভৰ ইয়াক কি সেইটো
কি বুলি কোৱা হয়, সেইকাৰণে হাৰ্বিভৰ মানে হৈছে তৃণজাতীয় ধৰা হ'ব। চিটো আছে পেৰটছ ইটছ অনলি প্লাণ্ট প্ৰডাক্টছ। ভাটৌৱে কেৱল উদ্ভিদজাতীয় খাদ্যবস্তুহে খায়, প্ৰডাক্টবিলাকহে খায়। ডিত আছে দ্য মিল্ক that we drink, which comes from cows, buffaloes, and goats, is an animal's products. The milk, গাখীৰ, that we drink, যিটো আমি খাওঁ, which comes from, যিটো আহে, cows, buffaloes, goats, গৰু, ম'হ আৰু ছাগলীৰ পৰা, is an animal's products, সেইবোৰ হৈছে জন্তুৰ পৰা পোৱা প্ৰডাক্ট। We got sugar from sugarcane, আমি চুগাৰ মানে হৈছে চেনি, পাওঁ ক'ৰ পৰা, ফ্ৰম চুগাৰ কেন। চুগাৰ মানে হৈছে কুঁহিয়াৰ, চুগাৰ কেন মানে হৈছে কি, কুঁহিয়াৰ। Suggested projects and activities, পৰামৰ্শমূলক প্ৰকল্প আৰু ক্ৰিয়াকলাপ। কেইটামান পৰামৰ্শ দিছে, পৰামৰ্শকেইটা আমি লৈছোঁ। নম্বৰ 1ত কৈছে ইউ মাষ্ট হেভ চিন এ গাৰ্ডেন ৰিজাৰ্টছ এৰাউণ্ড ইউৰ হোম, তুমি তোমাৰ ঘৰৰ ওচৰত বাগিচাত থকা জাতি দেখিছা। নেক্সট টাইম হুৱেন এভাৰ ইউ চি ইট, ইয়াৰ পিছত যেতিয়া তুমি দেখা, অবজাৰ্ভ কেয়াৰফুলি, ভালকৈ নিৰীক্ষণ কৰিবা, কেয়াৰফুলি নিৰীক্ষণ কৰিবা। এণ্ড ফাইণ্ড আউট হোৱাট ইট টেক্স ফৰ ফুড, আৰু এইটো বিচাৰিবা ই কি খাদ্য হিচাপে কি বিচাৰি গৈছে। ইজ দ্য ফুড ডিফাৰেণ্ট ফ্ৰম ডেট অফ এ হাউচ লিজাৰ্ড, ই বিচৰা বস্তুটো ঘৰৰ ভিতৰত থকা হাউচ লিজাৰৰ জেঠিতকৈ বেলেগ নেকি। নম্বৰ 2টো লিখিছে মেক এ লিষ্ট, এখন লিষ্ট বনাব কৈছে, উইথ পিকচাৰ উইথ ৱেন পচিবল, তাত ফটো লগাবা, যদি সম্ভৱ হয় তাত ফটো লগাবা। অফ এ ফুড আইটেমছ জেনেৰেলি টেকেন বাই পিপুল অফ ডিফাৰেণ্ট ৰিজন অফ ইণ্ডিয়া, ভাৰতৰ বিভিন্ন অঞ্চলত বিভিন্ন মানুহে কি ধৰণৰ খাদ্যবস্তু খায় তাৰ। প্লেচ দিছ অন এ লাৰ্জ আউটলাইন মেপ অফ ইণ্ডিয়া টু ডিছপ্লেচ ইন ইউৰ ক্লাছৰুম, আৰু সেইসমূহ আমাৰ ভাৰতৰ ডাঙৰ মেপখনত যিটো অঞ্চলত যি ধৰণৰ খাদ্য খায় তাত পেষ্ট কৰি পেলাই লগাই ক্লাছৰুমত আহি থ'বলৈ কৈছে। নম্বৰ 3, ফাইণ্ড আউট দ্য নেমছ অফ আ প্লাণ্টছ ডেট গ্ৰ' ইন ৱাটাৰ এণ্ড হুইচ আৰ ইটেন এজ ফুড, বিচাৰিবলৈ কৈছে এনেকুৱা কিছুমান উদ্ভিদ যিসমূহ পানীত ডাঙৰ হয় আৰু যিবোৰ আমি খাদ্য হিচাপে খাওঁ। নম্বৰ 4ত কৈছে চেপ্টাৰ 10, 10 নম্বৰ চেপ্টাৰত ইউ উইল লাৰ্ণ টু প্ৰিপেয়াৰ বায়োগ্ৰাফিক্স, তুমি বায়োগ্ৰাফিক্স কেনেকৈ বনায় সেই বিষয়ে সেইটো তুমি শিকিবা। আফটাৰ ইউ লাৰ্ণ দিছ, সেইটো শিকাৰ পিছত ট্ৰাই দ্য ফলোয়িং ইণ্টাৰেষ্টিং প্ৰজেক্টছ, তলৰ বহুত মানে ভাল লগা ইণ্টাৰেষ্টিং মন যোৱা প্ৰজেক্টটো তুমি কৰিবা। প্ৰিপেয়াৰ ছাম স্প্ৰুটছ অফ মগু এজ ডিছকাছ ইন দ্য চেপ্টাৰ, গজালিত ধৰা মগু ল'বলৈ কৈছে, আমি চেপ্টাৰটোত যিটো ডিছকাছ কৰিছোঁ। ৱাছ দেম ইন ৱাটাৰ এভৰি ডে এণ্ড ড্ৰেইন দ্য অল ৱাটাৰ, পানীত ধুবলৈ কৈছে এভৰি ডে, সদায়, আৰু পানীখিনি পেলাই দিবলৈ কৈছে। লেট দেম গ' ফৰ এ উইক আনটিল দ্য হোল অফ দ্য চিডছ গ্ৰ'নছ ইনটু য়ং প্লাণ্টছ, প্ৰত্যেকটো মগুৱে যাতে এটা একদম য়ং প্লাণ্টছ মানে ধুনীয়া এটা
গছপুলিৰ নিচিনা হয় তেতিয়ালৈকে এইটো কৰিব কৈছে। মানে পানী পেলাই এই মগুখিনি গজালিখিনি ডাঙৰ হ'বলৈ দিবলৈ কৈছে যাতে এটা গছপুলিৰ নিচিনা হৈ যায়। Measure the length of the sprouts every day using a string. Take care that they do not break. আৰু এই যোনটো গজালিখিনি জুখিব কৈছে, মেজাৰ কৰিব কৈছে। মেজাৰ কৰা মানে জুখিব কৈছে এভৰিডে, সদায়। আৰু ইয়াৰ এটা ষ্ট্ৰিং টেক কেয়াৰ কৰিব কৈছে, ইয়াৰ মানে যতন ল'ব কৈছে যাতে এই গজালিখিনি ব্ৰেক হৈ নাযায়, মানে ভাঙি নাযায়। প্ৰিপেয়াৰ এ বাৰ গ্ৰাফছ, আৰু এটা বাৰ গ্ৰাফ বনাব কৈছে। বাৰ গ্ৰাফ কি বস্তু, কেনেকৈ এইখিনি বনাই ক্লাছ চেপ্টাৰ 10ত তুমি পাবা, তেতিয়া বনাবা। অফ দ্য নাম্বাৰ অফ স্প্ৰুটছ হেভিং লেন্স ইণ্ডিকেটছ ডিফাৰেঞ্চেছ, আৰু কিমান ডিফাৰেণ্ট বা কিমান পাৰ্থক্য, কোনটো সপ্তাহত কিমান পাৰ্থক্য হ'ল সেইটো উলিয়াই লিখিব কৈছে। সেইটো তোমালোকে কৰিবা। থিংছ টু থিংক এবাউট, কিছু ভাবিবলগীয়া দিশ। আমাৰ ইয়াত কেইটামান ভাবিবলগীয়া দিশ আছে, সেইখিনি আমি ইয়াত চাওঁ। নম্বৰ 1টোত কৈছে, Does everyone around you get enough food to eat? If not, why? Does everyone around you get enough food to eat? Enough মানে পৰ্যাপ্ত, ফুড মানে হৈছে খাদ্য, টু ইট খাবলৈ, গেট মানে পাইছে, এৰাউণ্ড মানে চাৰিওফালে। ডাজ এভৰিৱান, তোমাৰ চাৰিওফালে সকলোৱে পৰ্যাপ্ত পৰিমাণৰ খাদ্য খাবলৈ পাইছেনে? ইফ নট, যদি নাই পোৱা, হোৱাই, কিয়? তাৰ উত্তৰটো মই লিখি দিছোঁ ওপৰত ইয়াত। No, everyone does not get enough food to eat. প্ৰত্যেকজনে পৰ্যাপ্ত খাদ্য খাবলৈ পোৱা নাই। বিকজ মানে কাৰণ। There is a lot of unemployment and poverty in the country which compels people to suffer from hunger. Because কাৰণ there is lots of unemployment. Unemployment মানে হৈছে নিবনুৱা। নিবনুৱা কাক কয়? নিবনুৱাৰ বিভিন্ন ভাগ আছে, সেইখিনি তোমালোকে ডাঙৰ শ্ৰেণীত পাবা। নিবনুৱা মানে যি একো কাম বিচাৰি পোৱা নাই কৰিবলৈ, যাৰ অৰ্থ উপাৰ্জন হোৱা নাই, সেইখিনি হৈছে নিবনুৱা। শিক্ষা থাকিও যিখিনিয়ে পোৱা নাই, যে জ্ঞান থাকিও কিছুমান কাম কৰিব পৰা নাই, সেইবিলাক হৈছে নিবনুৱা। নিবনুৱা সমস্যাটো থাকিলে পভাৰ্টি হয়। পভাৰ্টি মানে হৈছে দৰিদ্ৰতা। দৰিদ্ৰতা মানে দুখীয়া অৱস্থা। যি কাম নাপালে, কাম নকৰিলে দুখীয়াটো হ'বই, সেইটো হৈছে। There is a lot of unemployment, নিবনুৱা সমস্যা আছে, আৰু দাৰিদ্ৰতা আছে ইন দ্য কাণ্ট্ৰি, দেশত, which compels, COMPELL, কম্পেল মানে হৈছে বাধ্য কৰা, যিটোক আমাক বাধ্য কৰি দিছে, পিপুল টু চাফাৰ ফ্ৰম হাংগাৰ, যিটোৱে আমাক ভোকত থাকিবলৈ আমাক বাধ্য কৰি দিছে। সেইকাৰণে আমাৰ কি হৈছে, সকলো মানুহে সমান খাদ্য খাব পৰা নাই। কিন্তু আৰু কিছুমান দুই এটা কথা মই কৈ দিছোঁ এইখিনিতে। আমাৰ চৰকাৰে সকলো মানুহে যে খাবলৈ পায়, নিজৰ শৰীৰটো যাতে শক্তি পায়, জীয়াই থাকিবলৈ শক্তি পায়, তাৰ কাৰণে একেবাৰে দুখীয়া মানুহখিনিও যাতে খাবলৈ কিবা এটা পায়, সেইকাৰণে চৰকাৰে ৰেচন কাৰ্ডৰ জৰিয়তে চাউল দিছে। স্কুলবিলাকতো যদি ছাত্ৰ ছাত্ৰীয়ে ভালকৈ খাব পায়, তেওঁলোকে যাতে কুপোষণ মানে মালনিউট্ৰিশ্যন, পুষ্টিহীনতাত যাতে নুভুগে, তাৰ কাৰণে বিদ্যালয়বিলাকত
মধ্যাহ্ন ভোজনৰ ব্যৱস্থা কৰিছে। আজিকালি নাম চেঞ্জ হৈ পেলাই PM পোষণ হ'ল। তাৰ ব্যৱস্থা চৰকাৰে কৰিছে। তাৰপাছত 2 নম্বৰটো দিছে what are the ways we can think of to avoid wastage of food? আমি খোৱা খাদ্য যাতে অপব্যৱহাৰ নহয়, ৱেষ্টেজ নহয়, মানে বেছি পেলনীয়া হৈ নাযায়, তাৰ কাৰণে সেইটো এভইড কৰিবৰ কাৰণে, তাৰ পৰা হাত সাৰিবৰ কাৰণে আমি কি ব্যৱস্থা ল'ব পাৰোঁ? তাৰ দুই এটা লিখি দিছোঁ মই। নম্বৰ 1, প্ৰপাৰ ষ্টোৰেজ অফ ফুড গ্ৰেইনছ, পাল্ছ, ফ্ৰুটছ এণ্ড ভেজিটেবলছ। আমি কি কৈছোঁ? প্ৰপাৰ মানে একদম ভাল। ষ্টোৰেজ মানে হৈছে সংৰক্ষণ কৰিব লাগিছে। ষ্টোৰেজ মানে ষ্টোৰেজ থাকিব লাগিব। ফুড গ্ৰেইনছ মানে খাদ্যশস্যবোৰ, পালচেছ, দালিবিলাক, ফ্ৰুটছ, ফল মূলবিলাক, ভেজিটেবলছ, শাক পাচলিবিলাকৰ আমি কি হ'ব লাগিছে? প্ৰপাৰ ষ্টোৰেজ থাকিব লাগিব, মানে সংৰক্ষণৰ ব্যৱস্থা থাকিব লাগিব। আমাৰ খেতিয়ক সমাজত ধান সৰিয়হ থবৰ কাৰণে আমি ভঁৰাল বনাই লওঁ। তেনেদৰে বহুত সামগ্ৰী শস্য থবৰ কাৰণে আমি কি কৰিব লাগিব? যাতে এইখিনি নষ্ট হৈ নাযায়, তাৰ কাৰণে আমি কি কৰিব লাগিব? ষ্টোৰেজৰ ব্যৱস্থা কৰিব লাগিব। প্ৰিভেণ্ট লিভিং ফুড আনইটেন ইন মিলছ। প্ৰিভেণ্ট লিভিং ফুড নোখোৱাকৈ এৰি থৈ নাযাওঁ, সেইটো নিশ্চিত কৰিব লাগিব। প্ৰিভেণ্ট ৱেষ্টেজ অফ ফুড ইন ছ'চিয়েল গেডাৰিংছ অৰ ফাংচন। আমি ছ'চিয়েল গেডাৰিং বা কিবা অনুষ্ঠান প্ৰতিষ্ঠান পাতিলে আমি খাদ্যবস্তু বহুত নষ্ট কৰোঁ। আমি খানা খাওঁ বা পিকনিক খাবলৈ যাওঁ, আমি খাদ্যবস্তু বহুত নষ্ট কৰোঁ। সেইটো যাতে আমি নকৰোঁ, তাৰ সেইটো নিশ্চিত কৰিব লাগিব। লেফ্ট অভাৰ মাষ্ট বি কেপ্ট ইন দ্য ৰেফ্ৰিজাৰেটৰ এণ্ড ৰিইউজ। যিসমূহ খাদ্য আমি কটাৰ পিছত বা ব্যৱহাৰ কৰোঁতে থাকি যায়, সেইসমূহ আমি ৰেফ্ৰিজাৰেট হওক, ফ্ৰিজ হওক, সেইবিলাকত থৈ আকৌ পুনৰ ইউজ কৰাৰ ব্যৱস্থা কৰিব লাগিব, যাতে আমি পেলাই নিদিওঁ খাদ্যখিনি। পেলাই দিবলগীয়া নহয়, এনেকৈ ৰাখিব লাগিব যাতে বেয়া হৈ নাযায়। বেয়া হ'লেতো পেলাই দিব লাগিব। এতিয়াই পাঠটো ফুড, হুৱেৰ ডাজ ইট কাম ফ্ৰম। খাদ্য আমি ক'ৰ পৰা পাওঁ? এই পাঠটোত আমি গম পালোঁ খাদ্য আমি ক'ৰ পৰা পাওঁ। প্ৰাথমিকভাৱে আমি খাদ্য প্লাণ্ট বা উদ্ভিদৰ পৰা পাওঁ। সেই উদ্ভিদক আকৌ কিছুমান প্ৰাণীয়ে খায়, সেই প্ৰাণীবিলাকক আকৌ কিছুমান প্ৰাণীয়ে খায়, কিছুমান প্ৰাণীয়ে প্ৰাণীসমূহকো খায়, উদ্ভিদকো খায়। সেই তেনেকৈ আমি খাদ্যবিলাক পাওঁ। উদ্ভিদ বুলি ক'লে উদ্ভিদৰ কোনটো অংশৰ পৰা আমি কি খাদ্য পাওঁ সেই বিষয়ে আমি গম পালোঁ। কেৱল উদ্ভিদ বা প্লাণ্টছ খাই জীয়াই থকা প্ৰাণীবোৰক আমি হাৰ্বিভোৰ বুলি কওঁ, তৃণভোজী বুলি কওঁ। যিসমূহ প্ৰাণীয়ে কেৱল তৃণভোজী প্ৰাণীসমূহক খাই জীয়াই থাকে, মানে কেৱল মাংস খায়, তেওঁলোকক কাৰ্নিভোৰ বুলি কোৱা হয়। যিসমূহ প্ৰাণীয়ে তৃণভোজী প্ৰাণীসমূহ আৰু তৃণ বা প্লাণ্টছ উদ্ভিদ দুয়োটাকে খায়, তেওঁলোকক অমনিভোৰ বুলি কোৱা হয়, সৰ্বভোজী বুলি কোৱা হয়। এই কথাখিনি আমি জানিলোঁ। ইয়াৰ উপৰিও তোমালোকে ক্লাছ 5ত পঢ়িছিলা
খাদ্য জাল, খাদ্য শৃংখল, সেই পাঠটোৰ লগত এই পাঠটোৰ জড়িত হৈ আছে, এটা চিৰিয়েলত আহিছে। তাত খাদ্য জাল কেনেকৈ সৃষ্টি হয়, খাদ্য শৃংখল কেনেকৈ সৃষ্টি হয়, প্ৰাথমিক উপভোক্তা, দ্বিতীয় উপভোক্তা, তৃতীয় উপভোক্তা, সেইখিনি যে পঢ়িছিলে তাৰ লগত সংলগ্ন হৈ আমি এই পাঠটোত আমি কি পঢ়িলোঁ, খাদ্যবিলাক আমি ক'ৰ পৰা পাওঁ সেই বিষয়ে আমি ডিটেইলছ পঢ়িলোঁ। ইয়াৰ পিছতে আছে খাদ্যৰ উপাদান, কম্পনেণ্টছ অফ ফুড। আমি ইয়াৰ পিছত চেপ্টাৰটোত পঢ়িম কম্পনেণ্টছ অফ ফুড, খাদ্যবিলাকত কি কি উপাদান থাকে। আমি খোৱা খাদ্যবিলাকত কিছুমান বস্তু থাকিব লাগিব, কিছুমান ভিটামিন থাকিব লাগিব, কিছুমান আমাৰ শৰীৰটোৱে বিচৰা বা প্ৰাণীৰ শৰীৰটোৱে বিচৰা বা শক্তি পোৱা কিছুমান বস্তু থাকিব লাগিব। সেইবোৰ কি কি বস্তুনো থাকিব লাগিব তাত, সেই বিষয়ে আমি ইয়াৰ পিছৰ চেপ্টাৰ 2 কম্পনেণ্টছ অফ ফুড তাত আলোচনা কৰিম। ভিডিঅ'টো ইমানতে সামৰিছোঁ।